নমস্কাৰ প্ৰিয় দৰ্শক ডি প্ৰাইম চলে সকলকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক আজিৰ দিনটো ৰাজনৈতিকভাৱে ঘটনাবহুল আছিল নিতান্তই কাৰণ নিৰ্বাচন সমাগত বিশেষকৈ কংগ্ৰেছ দলে শিৰোনাম দখল কৰিছে কাৰণ কংগ্ৰেছ দলত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ বিশেষকৈ ৰাজীৱ ভৱনত ভিৰ পৰিলক্ষিত হৈছে যিসকলে প্ৰাৰ্থিত্ব বিচাৰিছে কেণ্ডিডেটছাৰ বিচাৰিছে টিকট বিচাৰিছে তেওঁলোকে পৰ্যায়ক্ৰমে আবেদন কৰিছে আৰু পৰিসংখ্যাৰ দৃষ্টিৰে চাবলৈ গ'লে এতিয়ালৈকে 714 জনে কংগ্ৰেছত আবেদন দাখিল কৰিছে 50,000 টকা মাচুল দি আৰু তেওঁলোকৰ 3.7 কোটি টকা এতিয়ালৈকে সংগ্ৰহ হ'ল যি কি নহওক হেবুৰ তেওঁলোকৰ সাংগঠনিক বিষয় কিন্তু আন এটা বিষয় যেটো শিৰোনাম দখল কৰিছে সেইটো হৈছে গৌৰৱ গগৈ কোনটো সমষ্টিৰ পৰা তেওঁৰ প্ৰাৰ্থিত্ব আগবঢ়াব ডিমৌ সমষ্টিৰ নামটো চৰ্চালৈ আহিছে নতুন সমষ্টি প্ৰায় 1,80,000 ভোটাৰ আছে ডিমৌ সমষ্টিত মাহমৰাৰ কেইটামান জিপি তথা শিৱসাগৰৰ কেইটামান জিপি একত্ৰিত কৰি নতুনকৈ ডিমৌ সমষ্টি গঠন কৰা হৈছে 60% ডিমৌ সমষ্টিত আহোম জনগোষ্ঠীৰ লোক আছে তাৰ বাদে 25 পৰা 30% আদিবাসী বা চাহ শ্ৰমিক আছে বুলি ক'ব পৰা যায় গতিকে ডিমৌ সমষ্টিৰ প্ৰসংগটো আহিছে কাৰণ ডিমৌ সমষ্টিৰ কংগ্ৰেছী এখন পত্ৰ লিখিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈলৈ আহ্বান জনাইছে ডিমৌ সমষ্টিত তেওঁ যাতে প্ৰাৰ্থিত্ব আগবঢ়ায় কাৰণ যোগ্য প্ৰাৰ্থী কংগ্ৰেছৰ ডিমৌ সমষ্টিত নাই আৰু 50,000 টকা গৌৰৱ গগৈৰ কাৰণে 50,000 টকাৰ এখন ডিমাণ্ড ড্ৰাফট তেওঁলোকে জমা দিছে আবেদন কৰিবৰ কাৰণে যেটো পইচাৰ প্ৰয়োজন সেই বিষয়টো শিৰোনাম দখল কৰিছে তাৰ সমান্তৰালে যদি আপোনালোকে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকাখন চাই ঢিঙত সৰ্বাধিক 27 জন এতিয়ালৈকে 27 জন প্ৰাৰ্থীয়ে আবেদন জনাইছে সেই এক বিষয় উজনিটো বিভিন্ন সমষ্টিত যদিও বহুকেইটা সমষ্টিত প্ৰাৰ্থী নাই আবেদনকাৰী নাই কিন্তু বহুকেইটা সমষ্টিত উজনিটো 7 পৰা 8 জন প্ৰাৰ্থী আমি পৰিলক্ষিত কৰিছো মূলত আমি পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ বিষয়টো উত্থাপন কৰিব বিচাৰিছো পৰিয়াল কেন্দ্ৰিক ৰাজনীতি বিশেষকৈ প্ৰতিফলিত হৈছে আবেদনকাৰীসকলৰ মাজত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে সামগ্ৰীত বিচাৰিছে প্ৰাৰ্থিত্ব কিন্তু তেওঁৰ লগত আকৌ আৰু 4-5 জন প্ৰাৰ্থী আছে ভৰত নৰহৰ পত্নী ৰাণী নৰহে লখিমপুৰত বিচাৰিছে প্ৰতীক বৰদলৈ বিচাৰিছে প্ৰদ্যুৎ বৰদলৈ পুত্ৰ প্ৰতীক বৰদলৈ মাৰ্ঘেৰিটাত বিচাৰিছে মাৰ্ঘেৰিটাত আকৌ আৰু কোনো আবেদন কৰা নাই গতিকে ৰাস্তা কণ্টকময় একেবাৰে নহয় মসৃণ বুলি ক'ব পৰা যায় প্ৰতীক বৰদলৈ তাৰ সমান্তৰালকৈ খুমটাইত বিচাৰিছে ৰজলিনা তিৰ্কিয়ে তেওঁৰ পিতৃ ৰাজনৈতিক ব্যক্তি নেতা মন্ত্ৰী এমএলএ গুৱাহাটী চেণ্ট্ৰেলত বিচাৰিছে কিৰিপ চলিহাৰ পুত্ৰই বিচাৰিছে বিৰসিং জাৰুৱাত ৱাজিদ আলী চৌধুৰীৰ পুত্ৰই বিচাৰিছে গতিকে তেনে ধৰণৰ এক দীঘলীয়া লিষ্ট আছে গতিকে আমাৰ আলোচনাৰ বিষয়টো হ'ব পৰিয়াল কেন্দ্ৰিক ৰাজনীতিত এতিয়াও পুট খাই আছে নেকি ভাৰতীয় জাতীয় কংগ্ৰেছ তাৰ সমান্তৰালে নিৰ্বাচনৰ কথা বতৰাবোৰ পাতিম আমাৰ ষ্টুডিঅ'ত আজি উপস্থিত আছে বিজেপিৰ বিধায়ক সুশান্ত বৰগোহাঁই অসম গণ পৰিষদৰ নেতা প্ৰজেন গাম তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁ মাজুলীৰ পৰা নিৰ্বাচন খেলিব বিচাৰিছে ৰাজনৈতিক বিশ্লেষক ডক্টৰ জগদীশ পাটগিৰি আছে আৰু কংগ্ৰেছৰ বিধায়ক ৱাজিদ আলী চৌধুৰীও আমাৰ সৈতে সংযুক্ত হৈ আছে মই প্ৰথমতেই সুশান্ত বৰগোহাঁই ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছো ডিমৌ সমষ্টিৰ আমি কথা পাতি আছিলোঁ ডিমৌ সমষ্টিত আপুনিও প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাৰ এক বাতৰি ওলাইছে বা ডিমৌ সমষ্টিটোত আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এতিয়া গৌৰৱ গগৈৰ নামটো ডিমৌ সমষ্টিত চৰ্চালৈ অহা পৰিলক্ষিত হৈছে ডিমৌ কংগ্ৰেছে গৌৰৱ গগৈয়ে সেই সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰাটো বিচাৰিছে যদিহে গৌৰৱ গগৈ উজনিত ডিমৌ হওক বা আন যিকোনো সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় বিজেপিয়ে তাক কেনেদৰে গ্ৰহণ কৰিব বা ডিমৌ সমষ্টি ইন পাৰ্টিকুলাৰ আপোনালোকে গৌৰৱ গগৈক এজ এ কেণ্ডিডেট কেনেদৰে গ্ৰহণ কৰিব বিশেষকৈ আপুনি ইয়াতো কোনোবা নহয় কোনোবাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবই লাগিব আৰু গৌৰৱ গগৈ ডাঙৰীয়াই ইয়াতে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে যিটো ডিমৌত দুটা ভাগত বিভক্ত কংগ্ৰেছ এই দুটা ভাগৰ বিভক্ত কংগ্ৰেছে এতিয়া এভাগে নমিনেশ্যনৰ কাৰণে আবেদন কৰিছে জিলা কংগ্ৰেছৰ সভাপতি এগৰাকীয়ে আৰু তেওঁৰ বিৰুদ্ধে এই চিঠিখন লিখিছে আন একাংশ কংগ্ৰেছৰ নেতৃবৃন্দই তাৰমানে ডিমৌত এতিয়া এনেকুৱা ধৰণৰ হৈছে যদি মই বাতৰি যিটো আঁৰৰ বাতৰি আছে সেইখিনি আমি ভালকে জানো কাৰণ বাতৰিত সকলোখিনি নোলাইগে ইয়াতে গৌৰৱ গগৈ খুব নিকটতম মানে খুব প্ৰিয় এজন ব্যক্তি যি জিলা কংগ্ৰেছৰ সভাপতি তেখেতে আবেদন কৰিছে প্ৰাৰ্থিত্বৰ বাবে আৰু তেখেতক বিৰোধিতা কৰিবৰ কাৰণে বিৰোধী দলৰ দলপতি একেবাৰে নিকটতম এখিনিয়ে বিৰোধিতা কৰি এই চিঠিখন লিখিছে য'ত লিখিছে যে কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থীৰ অভাৱৰ কাৰণে গৌৰৱ গগৈক তাতে নিমন্ত্ৰণ কৰিছে আমাৰ নিমন্ত্ৰণ কৰাটো আপত্তি নাই আমি জুনেই তাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ কাৰণে কিন্তু বিষয়টো হৈছে 2024 চনৰ বিধানসভা লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ যোৰহাটৰ পৰা জয়ী হৈছিলে 2024 চন কিন্তু 1.5 বছৰ পাৰ হৈ গ'ল গতিকে 2024 চনত তেওঁৰ যি স্থিতি শক্তি আছিলে সেয়া এতিয়াও আছে বুলি ভাবেনে বা সেই শক্তি প্ৰয়োগ কৰি উজনিত তেওঁ কিছু হাল সলনি ঘটাব পাৰিব বা সমীকৰণৰ কিছু সলনি কৰিব পাৰিব বুলি ভাবেনে যদিহে ডিমৌত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় আৰু আপুনিও থাকে তেনে ক্ষেত্ৰত কিন্তু 2026ত ডিমৌ সমষ্টিটো অসমৰ অন্যতম চৰ্চিত সমষ্টি হ'ব নিৰ্বাচনৰ পূৰ্বে হেতু কাৰণে আমি খুবেই আনন্দিত যে আমি শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা এজন প্ৰাৰ্থীৰ বিৰুদ্ধে
এইবাৰ নিৰ্বাচন খেলিবলৈ পাৰিম দ্বিতীয় কথাটো হ'ল যে প্ৰত্যেক নিৰ্বাচনৰ সমীক্ষাবিলাক বেলেগ লোকসভা নিৰ্বাচনত প্ৰাৰ্থীজনে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেনেধৰণে নেতৃত্ব ল'ব সেই কথাবিলাক চিন্তা চৰ্চা কৰে বিধায়কৰ নিৰ্বাচনত ৰাইজৰ সমস্যাবিলাক ৰাস্তা পদূলি ঘাটৰ পৰা আৰম্ভ কৰি সমষ্টিৰ উন্নয়নৰ কথাবিলাকক লৈ জড়িত মানুহক তেওঁলোকে ভোটদান কৰে পঞ্চায়তত আকৌ মই কেতিয়াবা পঞ্চায়তৰ নিৰ্বাচনত যদি প্ৰতিদ্বন্দ্বিতা কৰোঁ মই হাৰিও যাব পাৰোঁ কাৰণ পঞ্চায়তত যিজন মানুহে দিনে নিশাই মানুহৰ ঘৰৰ লগত সম্বন্ধ ৰাখে সেই মানুহজনে পঞ্চায়তত জিকাৰ সম্ভাৱনা থাকে সেইকাৰণে তিনিওটা নিৰ্বাচনৰ যিটো প্ৰেক্ষাপট বা তিনিওটা নিৰ্বাচনৰ যিটো কেৰেক্টাৰ সেই কেৰেক্টাৰবিলাক বেলেগ গৌৰৱ গগৈ ডিমৌত খেলক বা অন্যান্য ক'ত খেলক সেইটো লৈ ভাৰতীয় জনতা পাৰ্টি চিন্তিত নহয় আমি ডিমৌত খেলিলেও আমি তেখেতৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি কেনেধৰণে যিকোনো পাৰ্টিৰ বিৰুদ্ধে জিকিব পাৰোঁ তাৰ গোটেই প্ৰক্ৰিয়াটো আমি এটা বছৰৰ পৰা চলাই আছোঁ হয় হয় আৰু মোৰ আন এটা প্ৰশ্ন যিহেতু ডিমৌ সমষ্টিৰ কথা আমি উল্লেখ কৰিছোঁ আপুনি আছে এই সুযোগত আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ 60% আহোম জনগোষ্ঠীৰ লোক ডিমৌ সমষ্টিত যিহেতু আজিৰ ৰাজনীতিত জনগোষ্ঠীয় আশা আকাংক্ষাৰ বিষয়টো জড়িত হৈ থাকে বা প্ৰতিফলিত হয় গতিকে তেনে ক্ষেত্ৰত কি ক'ব ৰাজনৈতিকভাৱে আহোম জনগোষ্ঠীয়ে বহু দিনৰ পৰা ST ষ্টেটাছৰ বাবে আপোনালোকে দিব পৰা নাই কিন্তু নিৰ্বাচনৰ পূৰ্বে দিব নোৱাৰে মই সেইকাৰণে কৈছোঁ দিব পৰা নাই কিন্তু যিটো প্ৰপ'জেল গৈছে সেইটো 100% দিব পৰা প্ৰপ'জেলত গৈছে কাৰণ ইয়াতে কোনো সংঘাত নাথাকে ST-V যিটো কৰিছে সেইটোত বাকী যিবিলাক ST আমাৰ জনগোষ্ঠী আছে সেইসকলৰ লগত সংঘাত এৰাই পেলাই দিবৰ কাৰণে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে যিটো ইমান দিনে কৰা হোৱা নাছিলে দ্বিতীয় কথাটো হ'ল যে আহোম জনগোষ্ঠীক যদি কোনোবাই আজিৰ দিনত সন্মান জনাইছে সেইটো আজি এই চৰকাৰখনে আপুনি চাব যে মৈদামসমূহক আজি যেনেধৰণে স্বীকৃতি দিছে সেই স্বীকৃতি আগতে কোনো দিব পৰাৰ কাৰণে সক্ষম হোৱা নাছিলে বা আমাৰ যিটো ৰংঘৰ যি ৰংঘৰক আমি সদায় চাওঁ যে আমাৰ সেই সময়ত প্ৰতাপ সিংহই স্বৰ্গদেউ প্ৰতাপ সিংহ ডাঙৰীয়াই যেতিয়া বনাইছিলে এইটো এটা ধুনীয়া এটা ঘৰ য'ত আমি ৰং ৰৈছে আমি সকলোখিনি জনগোষ্ঠী এক হ'ব পাৰোঁ সেইটো আজি উন্নতকৰণৰ কাৰণে কাম কৰিছে আৰু আজি আহোম জনগোষ্ঠীসকলৰ সন্মানৰ কাৰণে আজি এই চৰকাৰখনে আমাৰ যিবিলাক অৰ্থনৈতিক ব্যৱস্থা তাৰ বাবে কাউন্সিলৰ যোগেদিও বহুখিনি কাম কৰিছে সেইকাৰণে মই ভাবোঁ যে চৰকাৰখনে যেনেধৰণে কাম কৰিবলৈ আৰম্ভ কৰিছে নিশ্চিতভাৱে আহোম জনগোষ্ঠীটোৱে বিশেষকৈ ডিমৌ সমষ্টি কাৰণ কাৰেংঘৰটো এইবাৰ অন্তৰ্গত হৈছে আপুনি যে ক'লে মাহমৰা সমষ্টি বা এটা পঞ্চায়ত আহিছে সেইকাৰণে মই ভাবোঁ যে অনাগত দিনত আমি ডিমৌ সমষ্টিটোত সৰহ সংখ্যক মই সকলোখিনি বুলি নাপাওঁ সৰহ সংখ্যক ভোট লৈ আমি জিকিবলৈ সক্ষম হ'ব মাহমৰাৰ পৰা লাকুৱা গড়গাঁও শিলকুটি পঞ্চায়ত জিপি শিলাকুটি পঞ্চায়ত আৰু এইফালে শিৱসাগৰৰ পৰা বেতবাৰী দিচাংপাৰ লাচিত খেলুৱা নগৰমহল শুকানপুখুৰী গাঁও পঞ্চায়ত সংযুক্ত হৈ নতুনকৈ ডিমৌ সমষ্টি হৈছে আৰু সেই ডিমৌ সমষ্টিত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী সুশান্ত বৰগোহাঁই আৰু আজি এটা বাতৰি ওলাইছে ডিমৌ কংগ্ৰেছে বিচাৰিছে কংগ্ৰেছৰ একাংশই বৰগোহাঁই ডাঙৰীয়াই দাবী কৰা মতে বিচাৰিছে গৌৰৱ গগৈ প্ৰাৰ্থী হওক অনাগত সময়ত দেখা পোৱা যাব যদি ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া সংযুক্ত হৈ আছে তেওঁক যদি পাওঁ চৌধুৰী ডাঙৰীয়া স্বাগতম জনাইছোঁ আপুনি যদি সংযুক্ত হৈ আছে শুনা পাইছে নমস্কাৰ চৌধুৰী ডাঙৰীয়া স্বাগতম জনাইছোঁ আমি কংগ্ৰেছত এইকেইদিন কংগ্ৰেছে শিৰোনাম দখল কৰিছে আপোনালোক উৎসাহিত হোৱাও পৰিলক্ষিত হৈছে যিটো দল বিৰোধী দলত আছে 2021 চনত 452 গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল আবেদনকাৰী এইবাৰ 1000 গৰাকী 714 গৰাকী যিহেতু 28 জানুৱাৰীলৈকে তাৰিখ বৃদ্ধি কৰা হৈছে গতিকে প্ৰাৰ্থিত্বৰ সংখ্যা বাঢ়িব কিন্তু আন এক বিষয়ে আমাক দৃষ্টি আকৰ্ষণ কৰিছে বিশেষকৈ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি এই প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজত প্ৰতিফলিত হৈছে উদাহৰণস্বৰূপে আপুনিও প্ৰাৰ্থিত্ব প্ৰত্যাশী স্বাভাৱিকতে জ্যেষ্ঠ নেতা বহুবাৰ আপুনি বিধায়ক আপোনাৰ পুত্ৰয়ো এপ্লাই কৰিছে প্ৰাৰ্থিত্বৰ কাৰণে তেনেধৰণৰ বহু উদাহৰণ আছে তানজিল হুছেইন বা প্ৰতীক চৌধুৰীৰ পৰা আৰম্ভ কৰি বহুকেইটা উদাহৰণ আমাৰ হাতত আছে গতিকে কি বিশ্লেষণ আগবঢ়াব কি ক'ব আপুনি নতুন প্ৰজন্ম এটা সুযোগ পাব লাগে মই ভাবিছোঁ যে মোৰ বয়স হৈছে 66 ইয়াৰ্ছ হয় গতিকে মোৰ ল'ৰাৰ ইচ্ছা থাকক বা নাথাকক মই নিজেই তেওঁৰ এপ্লিকেশ্যনখন মই নিজেই লগত থাকি ছাবমিট কৰিছোঁ হয় যদি হাইকমাণ্ড ভাবে যে তেখেতৰ বয়স হৈছে গতিকে আমি নতুন প্ৰজন্মক আমি সুযোগ দিব লাগে সেই হিচাপে মই মোৰ ল'ৰাক পৰামৰ্শ দি পেলাই ছাবমিট কৰাইছোঁ হয় গতিকে ইয়াত মোৰ ল'ৰা APCCৰ সম্পাদক হয় ইয়াৰ আগত
যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল ভূপেন বৰাৰ কমিটিতো সম্পাদক হিচাপে আছিল গতিকে তেওঁ ফিল্ডত কাম কৰি আছে হয় তেওঁৰ যোগ্যতা আছে তেওঁক ৰাইজে বিচাৰে গতিকে এইটো নহয় যে আমি বেলেগক আজি যিবিলাকে মোৰ সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰিছে তেওঁবিলাক কেতিয়াও কংগ্ৰেছত কাম কৰা নাই সংগঠনৰ লগত কোনো জড়িতও নাছিল হয় গতিকে মূল সংগঠনৰ ফালৰ পৰা আমি দুটাই প্ৰাৰ্থিত্ব বিচাৰিছো দুইগৰাকী প্ৰাৰ্থিত্ব বিচাৰিছে বীৰ সিং জাৰুৱা সমষ্টিৰ পৰা কিন্তু মন কৰিব অনুৰূপ ধৰণে যদি বিজেপিৰ প্ৰাৰ্থিত্বৰ তালিকাখন চোৱা যায় তেনেধৰণৰ পিতা পুত্ৰ বা পত্নী বা বোৱাৰী জীয়ৰী পৰিলক্ষিত নহয় কিন্তু কংগ্ৰেছৰ তালিকাত যদি মই কওঁ ৰকিবুল হুছেইনৰ কথা ক'ব লাগিব ভৰত নৰহৰ পত্নী ৰাণী নৰহ আছে প্ৰদ্যুৎ বৰদলৈ পুত্ৰ প্ৰতীক বৰদলৈ তাৰপিছত কিৰীপ চলিহাৰ পুত্ৰ গুৱাহাটী চেণ্ট্ৰেলৰ পৰা তেওঁ বিচাৰিছে আপোনাৰ পুত্ৰই বিচাৰিছে যিটো সমষ্টিত আপুনিও বিচাৰিছে জলেশ্বৰৰ পৰা এ কে ৰচিদ আলমেও বিচাৰিছে তেওঁৰ পত্নী নাজমা বেগমে বিচাৰিছে টিয়কৰ পৰা মেম্বৰ গগৈৰ বোৱাৰী পল্লৱী গগৈয়ে বিচাৰিছে মতিউৰ ৰহমানৰ পুত্ৰই মানকাছাৰৰ পৰা বিচাৰিছে গতিকে তালিকাখন দীঘলীয়া প্ৰায় 50 জন হ'ব গতিকে যোগ্যতাৰ কথাটো আপুনি কৈছে কিন্তু নেতাৰ পৰিয়ালৰ লোকে তেনেধৰণে প্ৰাৰ্থিত্ব লাভ কৰাৰ পৰা যিসকল আন যোগ্যসকল আছে তেওঁলোক বঞ্চিত হৈছে বুলি অভিযোগ উত্থাপন হয় কি ক'ব না মইতো আগতেই ক'লো কথাখিনি যে আমাৰ যিটো বিশৃংজোৰা সমষ্টি এই সমষ্টিত কংগ্ৰেছ পৰিয়ালৰ পৰা এজনো প্ৰাৰ্থিত্ব বিচৰা নাই হয় মোৰ আৰু মোৰ ল'ৰাৰ বাহিৰে যি কেইজনে প্ৰাৰ্থিত্ব বিচাৰিছে তেওঁলোকে কংগ্ৰেছ পৰিয়ালৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাছিল কেতিয়াও নাছিল হয় তো গতিকে তেওঁলোকে বিচাৰিছে আমি ওয়েলকাম কৰিছো প্ৰাৰ্থিত্ব বিচাৰিবই পাৰে বিচৰাটো অপৰাধ নহয় তো গতিকে এতিয়া মোৰ আগৰ 5 বাৰ মই বিধায়ক হৈছো আগত কেতিয়াও মোৰ সমষ্টিৰ পৰা তেনেকুৱা প্ৰাৰ্থিত্ব বিচৰা মানুহ নাছিলেই ক'ব গ'লে এইবাৰ যদিও ওলাইছে কিন্তু তেওঁলোকে কংগ্ৰেছ পৰিয়ালৰ মানুহ নহয় হয় মই ললো আপোনাৰ পইণ্টটো গতিকে ললো চৌধুৰী ডাঙৰীয়া আপুনি 5 বাৰকৈ বিধায়ক আপুনি কৈছে আপোনাৰ সমষ্টিটোত কংগ্ৰেছ পৰিয়ালৰ মাত্ৰ 2জন আপুনি নতুবা আপোনাৰ পুত্ৰ গতিকে প্ৰাৰ্থিত্ব লাভ কৰাৰ যোগ্যতা কেৱল স্বাভাৱিকতে আপোনাৰ আছে আপুনি 5 বাৰকৈ বিধায়ক নতুবা আপোনাৰ পুত্ৰ আছে মই পইণ্টটো ললো মই অসম গণ পৰিষদৰ ওচৰলৈ যাম পুনৰ আপোনাৰ ওচৰলৈ আহিম অসম গণ পৰিষদৰ গাম ডাঙৰীয়া আমাৰ সৈতে আছে তেওঁ মাজুলীত প্ৰাৰ্থিত্ব বিচাৰি আছে কিন্তু মাজুলীত সিটিং বিজেপিৰ এগৰাকী বিধায়ক আছে অসম গণ পৰিষদৰ বিজেপিৰ এতিয়ালৈকে প্ৰাৰ্থিত্বৰ যি আসন বুজাবুজিৰ যি সমীকৰণ সেই সমীকৰণৰ ওপৰত চূড়ান্ত সিদ্ধান্ত হোৱা নাই গতিকে তেনে ক্ষেত্ৰত কি ক'ব বিচাৰিব আপোনাৰ নিজৰ কথা আৰু সামগ্ৰিকভাৱে অসম গণ পৰিষদৰ কথা গাম ডাঙৰীয়া প্ৰথম কথা হ'ল অসম গণ পৰিষদ এক জাতীয়তাবাদী শিবিৰ গতিকে অসম গণ পৰিষদ 85 চনৰ পৰা আমি কেইবাবাৰো মাজুলীত প্ৰতিনিধিত্ব কৰিছে বিধানসভা মজিয়ালৈ 3 বাৰকৈ প্ৰতিনিধি প্ৰেৰণ কৰিছে গতিকে অসম গণ পৰিষদৰ যিটো দুৰ্গস্বৰূপ আছে মাজুলী গতিকে মাজুলীত যিকোনো মুহূৰ্তত দলৰ এটা দুৰ্যোগপূৰ্ণ অৱস্থাটো বৰ্তমানলৈকে অসম গণ পৰিষদ দলৰ আন্তৰিকতাৰ অভাৱ এতিয়াও হোৱা নাই গতিকে আমি কেন্দ্ৰীয় নেতৃত্বক আমি অৱগত কৰিছোঁ যে মাজুলীত আমি এনডিএৰ মিত্ৰতাৰ খাতিৰত আমি 10 বছৰ বিজেপিক আমি মিত্ৰতাৰ আমি জিকাইছোঁ গতিকে মিত্ৰতাৰ খাতিৰত এবাৰ আমি ভাবিছোঁ যে মাজুলীবাসী ৰাইজে অসম গণ পৰিষদ দলক এৰি দিব লাগে অসম গণ পৰিষদক এইটোৰ কাৰণে এৰি দিব লাগে ধৰক আমাৰ মাননীয় কেন্দ্ৰীয় সভাপতি ডাঙৰীয়াই যেনেকৈ কৈছে ধৰক শিপা থকা য'ত অংশ গতিকে মাজুলীত এক দুৰ্গ আছিলে মাজুলীৰ দুৰ্গস্বৰূপ হিচাপে আমি 2026 চনত আমি বিচাৰিছোঁ আৰু সমষ্টিটো বিচাৰিছে কিন্তু বৰ্তমানৰ বিধায়কজন আপোনাৰ ভাতৃ মোৰ ভাতৃ কিন্তু মই আচলতে ভাতৃ বুলি মই তেখেতৰ ওচৰত মোৰ কোনো মানে দলীয় সম্পৰ্ক নাই কাৰণ তেখেত হ'ল কংগ্ৰেছৰ পৰা অহা বিজেপিত কিন্তু মই অৰিজিনেলি মই মানে অসম গণ পৰিষদ দলত আজি প্ৰায় 25-30 বছৰমান হ'ল মই কাৰ্যকৰ্তা হিচাপে গতিকে মোৰ ক্ষেত্ৰত জাতীয়তাবাদীৰ যিটো তেজ তেখেতৰ হয়তো ৰাষ্ট্ৰীয়বাদৰ তেজ আছে গতিকে তেনে ক্ষেত্ৰত ৰাজনৈতিক তেজ গতিকে এইটোৰ ক্ষেত্ৰত আপুনি শিপাৰ কথা ক'লে আপুনি নিজে 30-35 বছৰ অসম গণ পৰিষদ কৰিছে এই অসম গণ পৰিষদৰ শিপা থকা সমষ্টি মাজুলী তাৰ বাদে আৰু উজনিত কি আছে কোনকেইটা সমষ্টি আপুনি অসম গণ পৰিষদৰ য'ত শিপা আছে বুলি ক'ব পাৰি আন কি কোনকেইটা সমষ্টিত আপুনি তেনে
তেনেকৈ আমাৰ ধেমাজি সমষ্টিটো আমি ধৰিব পাৰোঁ। ধেমাজি সমষ্টিটো আমাৰ মন্ত্ৰী কেইবাবাৰো প্ৰতিনিধিত্ব কৰিছে। আজি চাবুৱা লাহোৱাল সমষ্টিত আমাৰ পুনাকণ বৰুৱা আছে। গতিকে তেনেকৈ আমাৰ বিধায়ক নথকা কোনকেইটা সমষ্টিত আপোনালোকৰ শিপা আছে? বিধায়ক নথকা, অসম গণ পৰিষদৰ বিধায়ক নথকা, এটা মাজুলী হ'ল, ধৰক বিধায়ক নথকা আমাৰ ধৰক আপোনাৰ আমাৰ ৰঙানদী সমষ্টি তেনেকৈ তেখেতো আমাৰ জয়ন্ত খাউণ্ড ডাঙৰীয়া হেৰি কৰিছে। বিপুৰীয়া সমষ্টিত তেনেকৈ হেৰি কৰিছে। গতিকে আমাৰ প্ৰায় তেনেকৈ আজি আমাৰ সমষ্টিবিলাকত নথকা স্বত্বেও আমি সক্ৰিয়তাৰে আমি কামবোৰ আগবঢ়াইছোঁ আৰু সক্ৰিয়তাৰে কামবোৰ আগবঢ়োৱাৰ কাৰণেই ধৰক আমি আজি প্ৰত্যেকটো মুহূৰ্তত ধৰক মিত্ৰতাত থাকিলেও আজি কিছু ক্ষেত্ৰত মিত্ৰতাত আমাৰ বঞ্চিতও হৈছোঁ আৰু ধৰক আমাৰ মাননীয় বিধায়ক মহোদয়ৰ ওপৰত আমাৰ দলীয় ক্ষোভো আছে। গতিকে সেইটোৰ কাৰণে আমি আচলতে তাত ভাতৃ কোনোবা কিবা এইটো আমি ধৰা নাই। আমি দলীয় হিচাপে আমাৰ দলৰ শক্তিটো মজবুত কৰি পেলাই আমি পুনৰ শক্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি মই ল'লোঁ আপোনাৰ পইণ্টটো, ভাতৃত্বৰ সেই সম্বন্ধ থাকিবই। কিন্তু ৰাজনৈতিকভাৱে ৰাজনৈতিক দৃষ্টিভংগীৰে চালে কিছু ক্ষোভ অসম গণ পৰিষদৰ, গাম ডাঙৰীয়াই কৈছে অসম গণ পৰিষদৰ কিছু ক্ষোভ বৰ্তমানৰ বিজেপিৰ বিধায়কজনৰ ওপৰত আছে। আৰু বিজেপিৰ অসম গণ পৰিষদৰ যিহেতু মাজুলীত শিপা, অসম গণ পৰিষদ সক্ৰিয় বা শক্তিশালী, সেইকাৰণে এইবাৰ আজৰি আনিব বিচাৰিছে অসম গণ পৰিষদে মাজুলী বিজেপিৰ পৰা। সময়ত দেখা যাব কেনেকৈ এখন বুজাবুজি হয় মাজুলীৰ ক্ষেত্ৰত। মই পাটগিৰি ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাওঁ। এই গৌৰৱ গগৈ অসম কংগ্ৰেছৰ সভাপতি আৰু সাংসদ, গতিকে আপুনি কি ভাবে, যদিহে শক্তি প্ৰতিপন্ন কৰিব লাগে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো খুবেই প্ৰয়োজন বুলি ভাবেনে বিধানসভা নিৰ্বাচনত? কিন্তু মন কৰিব তেওঁ কোনোকালে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই, কিন্তু 3বাৰকৈ সাংসদ, কলিয়াবৰ 2বাৰ, এবাৰ যোৰহাট। কি ভাবে আপুনি? গোটেই কথাটো ৰাজনৈতিক মানে দৃষ্টিভংগীৰ ফালৰ পৰা যদি চোৱা যায় বা চৰকাৰ কোন দলে গঠন কৰিব কোন দলে নকৰিব, এই দৃষ্টিভংগীৰ পৰা যদি চায় কংগ্ৰেছে যদি শাসনত আহিব লাগে, মোৰ যিটো অনুমান এইটো বা হাইপথেটিছ, এইটো এনেধৰণে কথা হ'ব পাৰে যে গৌৰৱ গগৈ আমাৰ MP হিচাপে ইতিমধ্যে যিখিনি আমাৰ আগত তেওঁৰ দায়িত্ব প্ৰদৰ্শন কৰিছে পাৰ্লিয়ামেণ্টত, সেইখিনিত বহু পৰিমাণে মানুহে সন্তুষ্ট হৈছে MP হিচাপে। কিন্তু সেই নেশ্যনেল পলিটিক্সৰ বিষয়, নেশ্যনেল পলিটিক্সৰ বিষয়। কিন্তু নেশ্যনেল পলিটিক্সটো যে একেবাৰে আঞ্চলিকতাৰ পৰা বিচ্ছিন্ন এনেকুৱা নহয়। তেওঁ হয়তো ৰাজনীতিত পোনে পোনে তাত নামিছে আৰু এনেকুৱা ধৰণৰ উদাহৰণ বহুত আছে যে প্ৰথমতে নেশ্যনেল পলিটিক্সৰ পৰা পিছলৈ ৰাজ্যলৈ গমন কৰিছে আৰু ৰাজ্যত এজন ভাল ৰাজনীতিজ্ঞ বা শাসনকৰ্তা বা বিধায়ক হিচাপে প্ৰতিপন্ন হোৱা উদাহৰণ এনেকুৱা নোহোৱা নহয়। অন্যান্য ৰাজ্যতো আছে, তৰুণ গগৈৰ অনুৰূপে আছিলে, আমাৰ ইয়াতো আছে। কিন্তু মই যিটো প্ৰশ্ন কৰিছোঁ, তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব, অগ্নি পৰীক্ষাটো দিব লাগিব, নহয় জানো? নাই, নিৰ্বাচনত অৱতীৰ্ণ তেওঁ এতিয়া যদি এইটো আচলতে কথাটো এনেকুৱা, গোটেই বিষয়টো হ'ল দলীয় কথা। মই কোনো দলৰ লগত যুক্ত নহয়। আচলতে মই ভাবিব লাগিলে মই এনেকৈ ভাবিম, যদি কংগ্ৰেছে ক্ষমতালৈ আহিব লাগে, কংগ্ৰেছে বা শক্তিশালীভাৱে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লাগে, কাৰণ বিজেপি সকলোৱে জানে বিজেপিৰ শক্তি কেনেকুৱা পৰ্যায়ত আছে। তেনেকুৱা পৰ্যায়ৰ শক্তি এটাক প্ৰতিহত কৰি তেওঁলোকে উত্তীৰ্ণ হ'বলৈ হ'লে গৌৰৱ গগৈৰ যিহেতু দায়িত্ব খুব বেছি, কাৰণ তেওঁ ইমূৰ পৰা সিমূৰলৈ গোটেই দলটোক নেতৃত্ব দিব লাগিব। আনকি তেওঁলোকে বিৰোধীৰ যিটো ঐক্যৰ কথা কৈছে, এনেকুৱা পৰিপ্ৰেক্ষিতত তেখেতে হয় যিটো কিছু আজৰি হৈ থাকে, মই ভাবোঁ সেইটো তেওঁলোকৰ কাৰণে অলপ বেছি হ'ব। মই ল'লোঁ আপোনাৰ পইণ্টটো, আজৰি হৈ থাকিলে দলটো লাভান্বিত হ'ব। সাউতকৈ আন এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিম, কংগ্ৰেছত এই যি প্ৰাৰ্থিত্বৰ প্ৰত্যাশীৰ আবেদন ভিৰ বুলি তেওঁলোকে ক'ব বিচাৰিছে, আপুনি সেই প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদনৰ তালিকাখনত পৰিয়ালকেন্দ্ৰিক বংশানুক্ৰমিক এক ৰাজনীতি পৰিলক্ষিত কৰিছে নেকি, কি ক'ব? আৰু হয়, মই গোটেই কথাটো আগতে এখেতসকলৰ পৰা শুনি আহিছোঁ, বা পৰিয়াল কথাটো আপুনি তেনেকৈ আমি ওপৰাভাৱে আচলতে ল'লে নহয়। সংগীতজ্ঞৰ পুত্ৰ সংগীতজ্ঞ, ডক্টৰৰ পুত্ৰ ডক্টৰ বা ছোৱালী ডক্টৰ, অধ্যাপকৰ পুত্ৰ বা পুত্ৰী, এই ধৰণৰ পৰম্পৰা এটা সাধাৰণতে পৰিয়ালৰ পৰাই হয়। আৰু এই বস্তুটো কোনো অপৰাধ বা বিবৰ্জিত এনেকুৱা ধৰণৰ কথা নহয়। কংগ্ৰেছ যিহেতু এটা
দীঘলীয়া শাসনকালত যথেষ্ট পুৰণি দল গতিকে তেওঁলোকৰ নাতি পুতি সতি সন্তান তেওঁলোকৰ সেই ভাৱাদৰ্শৰে চালিত হোৱাটো একো ডাঙৰ কথা নহয় এক নম্বৰ পইণ্টটো সেইটো যে পৰিয়ালৰ কাৰণে পৰিয়ালৰ কিবা স্বাৰ্থৰ কাৰণে সেইটো নহয় তেওঁলোকৰ পৰিয়ালগতভাৱেও আমি যদি সংগীতৰ ক্ষেত্ৰতে চাওঁ মই উদাহৰণৰ ক'বই নালাগে কথাটো ভূপেন্দাৰ পৰিয়ালটোৱে চাব পাৰিব আপুনি নীলকান্ত হাজৰিকাৰ পৰা গোটেই ভাই ককাইবিলাকৰ ৰাজনীতিৰ ক্ষেত্ৰত যদি অন্যান্য ক্ষেত্ৰত যদি সেইটো হ'ব পাৰে আজি কাইলৈ বিজেপিৰ ক্ষেত্ৰতো সেইটো হ'ব পাৰে কাৰণ বিজেপিও যেতিয়া দীৰ্ঘদিন ক্ষমতাত থাকিব ক্ষমতাত থকাৰ পিছত তেওঁলোকৰ ল'ৰা ছোৱালী ইত্যাদি ইত্যাদি সেই ধৰণৰ এটা ধাৰা তৈয়াৰ যে নহ'ব তাত কোনো নাই তেনেকুৱা কথা গতিকে মই সেইটো কথাত বেছি গুৰুত্ব নিদিওঁ মই গুৰুত্ব দিব খুজিছোঁ কি যোগ্যতা আৰু আমাক কোনে সুশাসনটো দিব পাৰিব যদি পৰিয়ালত থাকি তেনেকুৱা উপযুক্ত নেতৃত্ব আছে নেতা আছে তাত কোনো মই এইটো অপৰাধ বুলি নাভাবোঁ এটা কথা কওক তৃতীয়বাৰৰ কাৰণে যোৰহাটত গৌৰৱ গগৈ জয়ী হ'ল এই তৃতীয়বাৰ যে গৌৰৱ গগৈ সাংসদ হ'ল এই প্ৰক্ৰিয়াটোত তেওঁৰ পিতৃৰ প্ৰভাৱ কিমান আছিলে পিতৃ ইতিমধ্যে তৃতীয়বাৰ যেতিয়া তেওঁ সাংসদ হৈছে পিতৃৰ মৃত্যু হৈছিল গতিকে তৃতীয়বাৰ মই প্ৰথমবাৰৰ কথা শুনা দ্বিতীয়বাৰৰ কথা শুনা তৃতীয়বাৰত পিতৃৰ কিমান শতাংশ প্ৰভাৱ আছে বুলি ভাবে পিতৃৰ প্ৰভাৱটো পুত্ৰৰ ওপৰত আজীৱন থাকিব ভাল পিতৃ হ'লে পুত্ৰৰ ওপৰত প্ৰভাৱ থাকিব আৰু ভাল পুত্ৰ হ'লে পুত্ৰৰ পৰা বা পুত্ৰীৰ পৰাও পিতৃৰ ওপৰত প্ৰভাৱ থাকিব এইটো সমাৰ্থক বস্তু হয় তৰুণ গগৈ যিহেতু এজন সফল মুখ্যমন্ত্ৰী আছিল গতিকে জীয়াই থাকোঁতে সেইটোতো প্ৰভাৱ থাকিবই আৰু তেখেতৰ পিছতো সেই প্ৰভাৱটো থাকিব এতিয়া তৃতীয়বাৰত গৌৰৱ গগৈও অভিজ্ঞ কিছু পৰিমাণে হৈ উঠিছে তেওঁ নিজে সভাপতি হৈছে আৰু ৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰা ইয়ালৈকে আহিছে গতিকে পিতৃৰ পৰা যিটো বোনাছ উত্তৰাধিকাৰ সেইটো লগত থাকিব লগতে তেওঁ উত্তৰাধিকাৰ সূত্ৰে যিটো পাইছে আৰু তেওঁ নিজে যিখিনি আহৰণ কৰিছে সেইটো বেছি শক্তিবান হৈ উঠিছে আৰু কেৱল কংগ্ৰেছতো নহয় আন ৰাজনৈতিক দলসমূহতো তেনেধৰণৰ উদাহৰণ বহু আছে উদাহৰণস্বৰূপে বৰগোহাঁই ডাঙৰীয়া সুশান্ত বৰগোহাঁই ডাঙৰীয়া ৰাজনৈতিক এটা পৰিয়ালৰ পৰা আহিছে গতিকে তেনেবোৰ কথা আছে মই বৰগোহাঁই ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাওঁ গৌৰৱ গগৈ এতিয়া ডক্টৰ পাটগিৰিয়ে ক'লে গৌৰৱ গগৈয়ে ৰাষ্ট্ৰীয় ৰাজনীতিত নিজকে প্ৰতিষ্ঠা কৰিছে যদিহে ডিমৌ সমষ্টিত আপোনাৰ তেওঁ প্ৰতিদ্বন্দ্বী হয় যদিও এটা হাইপথেটিকেল কুৱেশ্যন এই ৰাষ্ট্ৰীয় ৰাজনীতিত তেওঁ প্ৰতিষ্ঠা কৰিছে পাৰ্লিয়ামেণ্টত তেওঁ ভালকৈ হিন্দী ক'ব পাৰে ইংৰাজী ক'ব পাৰে এই বিষয়টোৱে কিমান আগস্থান পাব বা এই বিষয়টোৱে কিমান ৰাজনৈতিক তেতিয়া প্ৰচাৰ চলিব নিৰ্বাচনী এই বিষয়টোৱে কিমান প্ৰভাৱিত কৰিব বিজেপিক চাওক প্ৰচাৰ চলাওঁতে সকলোৱে নিজৰ নিজৰ যিবিলাক যোগাত্মক দিশ সেইটোক লৈ প্ৰচাৰ কৰিব তেওঁ হিন্দী ইংলিছক লৈ প্ৰচাৰ কৰিব আমি কামক লৈ প্ৰচাৰ কৰিম প্ৰচাৰৰ যিবিলাক আমাৰ মেকানিজিম আছে সেইটোৰ ৰাইজৰ মাজত সেই 17 দিন বা 20 দিন কোনে কেনেধৰণে প্ৰচাৰ কৰিব পাৰে তাৰ ওপৰত বহুত নিৰ্ভৰ মই থিয়ৰিটো সোধা নাই মই বুজিছোঁ মই সেই প্ৰচাৰটোৰ দিশটোত আমাৰ ইয়াতে বিধানসভা নিৰ্বাচনত সেই গোটেই কথাবিলাক বহুখিনি প্ৰাসংগিকতা নাথাকিব হয়তো কিছুমান মানুহৰ কাৰণে থাকিব যিখিনি মানুহৰ কাৰণে থাকিব সেইখিনি প্ৰাসংগিকতা অনুসাৰে তেনেকৈ ভোট দিব যাৰ কাৰণে প্ৰাসংগিকতা নাথাকিব নথকা মানুহখিনিয়ে বেলেগ ধৰণে ভোট দিব ইয়াতে প্ৰচাৰ যিটো ব্যৱস্থা সেই প্ৰচাৰ ব্যৱস্থাটোত এজন মানুহৰ যদি হিন্দী আৰু ইংলিছক লৈ প্ৰচাৰ কৰে আৰু এজন মানুহক যদি কামক লৈ প্ৰচাৰ কৰে মানুহে কোনটো প্ৰচাৰক লৈ তেওঁলোকে মানে তেওঁলোকে অগ্ৰাধিকাৰ দিব সেইটো ভিত্তিতে নিৰ্বাচনখিনি হ'ব ইয়াতে মই আকৌ কৈছোঁ বিধানসভা নিৰ্বাচন লোকসভা নিৰ্বাচনত বহুত পাৰ্থক্য আছে সেইটো যোগ্যতাৰ মাপকাঠি সেই যোগ্যতাৰ মাপকাঠিটো থাকিব আৰু যিহেতু মই তাত প্ৰতিনিধিত্ব কৰিলোঁ এতিয়া তৃতীয়বাৰৰ কাৰণে মোৰ মাপকাঠিটো হ'ব মই কিমানখিনি কাম কৰিলোঁ হয় আৰু তেওঁৰ কামটো হ'ব যে যোৱা 2 বছৰে লোকসভাত অন্তৰ্গত ডিমৌ তেওঁ এজ এ MP এবাৰ কিমানখিনি কৰিলে সেইখিনিও প্ৰাসংগিকতা আহিব কাৰণ ইয়াৰ আগতে তেওঁ যোৰহাট লোকসভাত নতুনকৈ আহিছিলে নতুনকৈ অহাৰ কাৰণে আৱেগ আছিলে অনুভূতি আছিলে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কথা আছিলে সেই সময়তে ষ্টেট এজন মানুহক কেনেধৰণে আমি পাৰ্লিয়ামেণ্টত পঠাম সেইবিলাক কথা আছিলে কিন্তু আজিৰ দিনত 2 বছৰত তেওঁ কৰা কামৰ মোৰ কৰা কামৰ মাজতো মূল্যায়ন হ'ব নহয় কাৰণ তেওঁ সাংসদ মই বিধায়ক সাংসদৰ কামো মূল্যায়ন হ'ব বিধায়কৰ কামৰ মূল্যায়ন হ'ব তাৰ পিছতে মানুহে সিদ্ধান্ত ল'ব হয় সেইটো কথা হয় সেই তাৰ পিছতে মানুহে সিদ্ধান্ত হ'ব যদিও বা আমি গম নাপাওঁ ডিমৌ সমষ্টিত গৌৰৱ গগৈ প্ৰতিদ্বন্দ্বিতা কৰিবনে নাই ৰাজ্যৰ দলেও সেই সমষ্টিটো বিচাৰি আছে ৰাজ্যৰ দলৰ ধৈৰ্য কৰে সমষ্টিটো বিচাৰি আছে গতিকে যুঁজখন কি ধৰণৰ হয় এই মুহূৰ্তত ক'ব পৰা নাযায় কিন্তু আকৰ্ষণীয় হ'ব ডিমৌ সমষ্টিৰ যুঁজখন যিহেতু সুশান্ত বৰগোহাঁই আছে মই ৱাজেদ আলী চৌধুৰী আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ গৌৰৱ গগৈ প্ৰসংগটো আপোনাৰ পৰা সুধিব বিচাৰিছোঁ তেওঁৰ নেতৃত্বতে এইবাৰ আপোনালোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ঠিক আছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিষয়টো আমি পাতিলোঁ সেই তালিকাখন ৰাইজক জনালোঁ কিন্তু গৌৰৱ গগৈয়ে কি বিচাৰে আপুনি এজন জ্যেষ্ঠ নেতা মই যদি ভুল কৰা নাই 91 পৰা আপুনি বিধায়ক 1991 পৰা গতিকে গৌৰৱ গগৈয়ে দলৰ সভাপতি তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগেনে বিধানসভা নিৰ্বাচনত অগ্নি পৰীক্ষা পাৰ কৰাটো কিমান প্ৰয়োজন বুলি ভাবে
দলটোক শক্তিশালী ৰূপত উপস্থাপন কৰিবলৈ ৰাইজৰ মাজত? গৌৰৱ গগৈ নিৰ্বাচন খেলিম বুলি যদি ভাবে, অকল ডিমৰীয়া কিয়, আপাৰ আছাম কিয়, এইটো লোৱাৰ আছামৰ যিকোনো সমষ্টিৰ পৰা তেওঁ নিৰ্বাচন খেলি জিকি আহিব পাৰিব। কিন্তু এতিয়ালৈকে তেওঁ প্ৰকাশ কৰা নাই যে তেওঁ বিধানসভা নিৰ্বাচন এই মুহূৰ্তত খেলিবনে নাই। কাৰণ আপোনালোকে জানে, মুখ্যমন্ত্ৰী হ'লেও তাৰ পিছতো এটা সময় পায়, সেই সময়ত যিকোনো বিধানসভা সমষ্টিৰ পৰা জিকি আহিব লাগিব। তো গতিকে তেখেতে কি ভাবিছে নাজানো। আজি এটা সমষ্টিৰ পৰা তেওঁ ইলেকশ্যন খেলিব লাগে বুলি ডিমাণ্ড দিছে। গতিকে এইটো যদি তেওঁ খেলিব বিচাৰে, মই ক'লো যে প্ৰত্যেকটো প্ৰায় বহু সমষ্টিৰ পৰাই এই প্ৰস্তাৱ তেওঁলৈ আহিব। আপুনি নামনি অসমৰ কথা কৈছে, সততে বিজেপিয়ে সততে কংগ্ৰেছক মিয়াৰ দল বুলি কয়। মিয়া সেইসকল লোক যিসকল বংগমূলীয় ইছলাম ধৰ্মী লোক, ভাৰতীয় নাগৰিক। গতিকে এটা সমীক্ষাটো প্ৰকাশ পাইছিলে, মিয়াসকলে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে, প্ৰায় ৭৯-৮০% মিয়া সম্প্ৰদায়ৰ লোকে। তেনে ক্ষেত্ৰত নামনি অসমৰ যিকোনো সমষ্টিত অতি সহজে গৌৰৱ গগৈ জয়ী হৈ আহিব, উজনিত তেওঁৰ কাৰণে প্ৰত্যাহ্বান, সেইটো কিমান আপোনাৰ কাৰণে গ্ৰহণযোগ্য? চাওক, আজি এই মিয়াসকল এই শব্দটো এইটো বোধহয় আগতে কেতিয়াও শুনা নাছিলোঁ। হয়, বৰ্তমান মুখ্যমন্ত্ৰীয়ে এটা সাম্প্ৰদায়িক মন্তব্য কৰি এই কমিউনিটিক মানে একেবাৰে তুচ্ছ তাচ্ছিল্যভাৱে যি ব্যৱহাৰ তেওঁ কৰি আছে, এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ মুৰব্বী, কিন্তু নিজে এই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভাজন সৃষ্টি কৰাটো এইটো মই ভাবোঁ উচিত হোৱা নাই। কাৰণ মিয়াসকলে প্ৰত্যেকটো জাতিৰে এটা পৰিচয় আছে। হয়তো এই মিয়া বুলি এটা পৰিচয় থকাটো স্বাভাৱিক, কিন্তু বৃহত্তৰ অসমীয়া জাতিৰ ক্ষেত্ৰত দেখা গৈছে যে আজি আমিতো জন্মৰ পৰাই অসমীয়া ভাষাত লিখা পঢ়া কৰিছোঁ। মোৰ পূৰ্বপুৰুষসকলেও অসমীয়া ভাষা মাতৃভাষা হিচাপে গ্ৰহণ কৰি আহিছে। তাৰ পিছতো আমাক অচিনাকি মিয়া এই শব্দবিলাক কিন্তু আমি ভাল পোৱা নাই, দুখ পাইছোঁ। হয়, মই এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, মুখ্যমন্ত্ৰী ক্ষমতা আপোনাৰ বিধানসভাৰ সতীৰ্থ সুশান্ত বৰগোহাঁই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আপোনাৰ মন্তব্যৰ। শুনক তেওঁ কি কয়। এই গোটেই প্ৰক্ৰিয়াটোৰ প্ৰথম শব্দটো কৈছে আমাৰ শ্ৰীমান আলী। শ্ৰীমান আলী তেতিয়া কংগ্ৰেছ দলৰ সদস্য আছিলে। তেওঁ এটা মিয়া মিউজিয়াম বিচাৰিছিলে, আৰু সেই সময়ৰ পৰা তেওঁ কৈছিলে যে মিয়া শব্দটো স্বীকৃতি প্ৰদান কৰিব লাগে, মিয়া জনগোষ্ঠীৰ কথাটো স্বীকৃতি প্ৰদান কৰিব লাগে, তেওঁলোকৰ কৃষ্টি সংস্কৃতি আছে, গামোচা আছে, এনেধৰণৰ কথাবিলাক কিন্তু বিধানসভাৰ ৰেকৰ্ডত এতিয়াও আছে। প্ৰথম আৰম্ভ কৰিছিলে কংগ্ৰেছ দলৰ সেই সময়, এতিয়াও বিধায়ক, তেওঁ নিলম্বিত হৈছে, শ্ৰীমান আলী ডাঙৰীয়াই। সেইকাৰণে তেতিয়াৰ পৰাই মিয়া শব্দটো খুব মানে প্ৰসাৰিত হৈছে। তাৰ আগতেতো কৈছিলে, কিন্তু প্ৰসাৰিত আৰু স্বীকৃতভাৱে প্ৰসাৰিত কিন্তু শ্ৰীমান আলী ডাঙৰীয়াই। কিন্তু তাৰ লগতে তেওঁ অচিনাকি মানুহ বা সেই শব্দবোৰো মুখ্যমন্ত্ৰীৰ মুখত সততে শুনা যায়, আৰু সেয়া গ্ৰহণযোগ্য নহয় বা ভাল নালাগে বুলি ৱাজেদ আলী চৌধুৰীয়ে কৈছে। অচিনাকি মানুহ মানে এনেকুৱা ধৰণৰ কথাও হৈছিলে, আমাৰ যিবিলাক সংৰক্ষিত বনাঞ্চল আছিলে, আমাৰ যিবিলাক সংৰক্ষিত চৰ্চাপৰি আছিলে, এইবিলাক যেতিয়া চিনাকি নোহোৱা মানুহবিলাক সোমাইছিলে, সেই মানুহবিলাকক মিয়া শব্দটো ক'বলৈও বেয়া। এতিয়া চিনাকি মানুহ নহয়, তেওঁলোক অচিনাকি মানুহ হয়। অচিনাকি মানুহ য'ত ত'ত সোমাই গৈছিলে, সেইকাৰণে সেই অচিনাকি মানুহ বুলি কৈছিলে। আৰু সেই অচিনাকি মানুহটোৱে এতিয়া সংজ্ঞা হিচাপে বহুতে লৈ লৈছে। আচলতে সেই সংজ্ঞা হিচাপে কোৱা নাছিলে, বেয়া পাব নালাগে নেকি? একেবাৰে বেয়া পাব নালাগে। মই এটা ডিবেটটো মই ছেট কৰিব বিচাৰিছিলোঁ আন এটা বিষয়ত। মই ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াৰ ওচৰলৈ আকৌ যাম। সেই একেটাই প্ৰসংগ, বৰ অসম এক অভিযান আৰম্ভ কৰিছে কংগ্ৰেছে। বৰ অসম অভিযান আজি হাওৰাঘাটৰ পৰা আৰম্ভ কৰিছে, তাৰপিছত ২৮ জানুৱাৰীলৈকে উজনিৰ বিভিন্ন জেগাত তেওঁলোকৰ সাংগঠনিক কাৰ্যসূচী আছে। এতিয়া বৰ অসম কাৰ্যসূচী কংগ্ৰেছে আৰম্ভ কৰিছে। কংগ্ৰেছৰ বৰ অসমখন কোনখন, বিজেপিৰ বৰ অসমখন কোনখন, ই এটা প্ৰাসংগিক বিষয়। তাৰ সমান্তৰালে যিহেতু বৰ অসম অভিযান কংগ্ৰেছে আৰম্ভ কৰিছে, আমি এটা কথা কিন্তু এৰাই চলিব নোৱাৰোঁ চৌধুৰী ডাঙৰীয়া, আমচুৰ প্ৰাক্তন সভাপতিজনে কংগ্ৰেছৰ মঞ্চত কি মন্তব্য কৰিছিল, ধুবুৰী শিৱসাগৰ বনোৱা, শিৱসাগৰক ধুবুৰী বনোৱা। তেওঁ কিন্তু তাৰপিছত ৩ দিনৰ পিছতে কংগ্ৰেছ ত্যাগ কৰিবলগীয়া হ'ল। গতিকে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, কোনখন বৰ অসমৰ কথা কৈছে আপোনালোকে, যি যাত্ৰা আপোনালোকে আৰম্ভ কৰিছে, আৰু লগতে আমচুৰ প্ৰাক্তন সভাপতিজনৰ মন্তব্যত আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে? আচলতে আমচুৰ সভাপতিগৰাকীয়ে
বিশেষভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ নেতৃত্ব দি আহিছিলে হয় তেওঁ কংগ্ৰেছ দলত সোমাই পেলাই কংগ্ৰেছ যে এটা প্ৰতিষ্ঠান য'ত আমাৰ বিভিন্ন জাতি জনগোষ্ঠী সোমাই আছে হয় গতিকে কথা বৰ্তা কওঁতে তেওঁ অলপ সাৱধান হ'ব লাগিছিল কিন্তু সেই কথাখিনি আজি ধুবুৰীখন সিভাগৰ বনাম বুলি ক'লে এইটো ঠিকেই আছিলে হয় কাৰণ ধুবুৰীও আমি সিভাগৰ নিচিনা আমি উন্নত কৰিব বিচাৰোঁ হয় কিন্তু শিৱসাগৰ উন্নত ডিষ্ট্ৰিক্ট সেইটো আকৌ ধুবুৰী বনাম এই কথাটো ঠিক হোৱা নাই মই এইটো ইতিমধ্যেই আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই কথাখিনি প্ৰকাশ কৰিছে মই ললো আপোনাৰ পইণ্টটো এতিয়া বৰ অসমৰ কথাটো কওক বিজেপিয়ে দাবী কৰে এতিয়া বৰ অসমৰ কথাটো কওক বিজেপিয়ে দাবী কৰে বৰ অসম আছেই বৰ অসমক সুৰক্ষিত কৰি ৰাখিছে বিজেপিয়ে যোৱা 10 বছৰ ধৰি সুৰক্ষা প্ৰদান কৰিছে বৰ অসমক যদি বিজেপিয়ে বৰ অসমক সুৰক্ষা দিছেই চৰকাৰত থাকি আপোনালোকে পুনৰ এই বৰ অসমৰ অভিযান আৰম্ভ কৰিছে কি উদ্দেশ্যত কোনখন বৰ অসমৰ অভিযান আৰম্ভ কৰিছে কোনখন বৰ অসম বিচাৰি না আমি বৰ অসম বুলি ক'লে গোটেই অসমৰ কথাই কৈছোঁ এইটো কংগ্ৰেছে যিটো কাৰ্যসূচী হাতত লৈছে এইটো লোৱাৰ আছামটো বাদ দিয়া নাই আমাৰ লাষ্ট যিটো 27 তাৰিখে যিটো মিটিং হ'ব সেইটো হ'ব বঙাইগাঁও ডিষ্ট্ৰিক্টত কেইবাটাও ডিষ্ট্ৰিক্ট লৈ পেলাই গতিকে আমি গোটেই অসমখনক লৈ পেলাই বৰ অসমৰ কথা চিন্তা কৰিছোঁ হয় মই ডক্টৰ পাটগিৰি আপুনি এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছিল মই অন্য একো নাই এই মিয়া শব্দটোৰ প্ৰসংগত ক'ব খুজিছিলোঁ অসম আন্দোলনৰ সময়তো এই মিয়া শব্দটো অলপমান এছামে তুচ্ছতাচ্ছিল্য অৰ্থত ব্যৱহাৰ কৰিছিল কিন্তু মই ঠিক কলগেছিয়াত যেতিয়া আমাৰ সাহিত্য সভা হৈছিলে তেতিয়া হোমেন বৰগোহাঁই ছাৰৰ নেতৃত্বত এই অধিৱেশন হৈছিলে আৰু মোক বিশেষভাৱে চাব দিছিলে আৰু এখন গ্ৰন্থৰ যেতিয়া মই পৰিকল্পনা কৰি অসমৰ জাতি গঠনত মিয়া মুছলমানসকলৰ অৱদান বুলি এখন আমি কিতাপ উলিয়াই দিছিলোঁ আৰু তাৰ কেন্দ্ৰীয় আৰ্টিকলটো মই নিজেই লিখিছিলোঁ সংক্ষেপত অসমৰ কথাটো ক'ব খুজিছোঁ এইটোৱে মিয়া আল্লাৰ বান্দা আল্লাৰ দুৱাৰ পোৱা কাংক্ষিত এনেকুৱা ধৰণৰ মিয়া শব্দটো জাতি গঠন প্ৰক্ৰিয়াত অৱদানটো আপুনি যদি কৈ দিয়ে সংক্ষেপত জাতি গঠন বুলি ক'বলৈ হ'লে তাত তেতিয়াই কৈ থৈছিলোঁ যে অৰ্থনীতি হওক সমাজনীতি হওক আনকি ভাষা সংস্কৃতি হওক তেওঁলোকৰ অসমৰ জাতি গঠন প্ৰক্ৰিয়াত অৱদান আছে আজি ঘৰ বনোৱা হওক ৰাস্তা বনোৱা হওক সকলো ক্ষেত্ৰতে তেওঁলোকৰ যিটো দক্ষতা বা শ্ৰমৰ যিটো অৱদান বিশেষভাৱে উৎপাদনমুখী এইটো এইবিলাকৰ অসমৰ পৰা আমি তেওঁলোকৰ পৰা শিকিবলগীয়া আছে সেইখিনি কথা কিন্তু কথাটো হ'ল কি এতিয়া পলিটিকেলি কোনে কেনেকৈ ধৰণে ইউজ কৰিছে দৃষ্টিভংগীটো কেনেকুৱা চাব মই বৰ সুশান্ত বৰগোহাঁইৰ ওচৰলৈ যাম এতিয়া চাব এই যিসকল মিয়া 1971 যিসকলক সততে মিয়া বুলি কওঁ 1971 চনৰ পূৰ্বৰখিনি ভাৰতীয় নাগৰিক এতিয়া তেওঁলোকক সীমিত কৰি থৈ দিয়া হৈছে 22-25টা সমষ্টিত গতিকে এক ধৰণৰ ব্ৰিটিছৰ যি লাইন ছিষ্টেম আছিল সেই লাইন ছিষ্টেম ঘূৰি আহিল নেকি বা ব্ৰিটিছৰ যি ইলেক্ট্ৰেল কলেজৰ ব্যৱস্থা আছিল মুছলিমৰ কাৰণে পৃথক ইলেক্ট্ৰেল কলেজ বা হিন্দুৰ কাৰণে পৃথক সমষ্টি সেই ব্যৱস্থাটো ঘূৰি আহিছে নেকি চাব কিছুমান সমষ্টি মই মানকাছাৰ সমষ্টিৰ কথাই কওঁ 96% মুছলমানৰ জনসংখ্যাৰ সমষ্টিটোত প্ৰায় 3,20,000 ভোটাৰ্ছ আছে আৰু ইয়াৰ বিপৰীতে ডিমৌ সমষ্টি যিটো সমষ্টি সুশান্ত বৰগোহাঁই প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা চিন্তা কৰিছে সেই সমষ্টিটোত 1,80,000 ভোটাৰ চেঙাত 3.5 লাখ গতিকে যিবোৰ 90%ৰ পৰা 95% 99% ইছলাম ধৰ্মী লোকৰ সমষ্টি সেই সমষ্টিসমূহত চবতে 3 লাখৰ ওপৰৰ ভোটাৰ গতিকে তেনেধৰণৰ ব্ৰিটিছৰ ব্যৱস্থা ঘূৰি আহিছে বুলি ভাবে নেকি পাটগিৰি ডাঙৰীয়া লাইন ছিষ্টেম ঘূৰি আহিছে ছেপাৰেট ইলেক্ট্ৰেল কলেজ ঘূৰি আহিছে এইটো এটা ঠিক কিন্তু কথা যে ঘূৰি আহিব তেনে যদিহে আমি উপযুক্তভাৱে আমাৰ জনসংখ্যাৰ ক্ষেত্ৰত বা আমাৰ থলুৱা বা আগৰ পৰা যিবিলাক আমাৰ জনগোষ্ঠীয় মানুহ আছে বা মূলসুঁতিৰ মানুহ আৰ্যই হওক অনাৰ্যই হওক বা অন্য বিভিন্ন প্ৰান্তৰ পৰা আছে বিভিন্ন কাৰণত এই মানুহখিনি কিন্তু বহুত ক্ষেত্ৰত তলত পৰি থাকিবলগীয়া হৈছে সেইটো তাৰ কাৰণে মই অন্য এটাই যে আমাক আক্ৰমণ কৰিছে বা কিবা দখল কৰিছে মই সেইটো নাভাবোঁ আমি কৰ্মবিমুখ হোৱাৰ কাৰণটোৱে মূল কাৰণ গতিকে এই গোটেই কথাবিলাক আপুনি যিটো কথা সুধিছে সেই ব্যৱস্থাটো ঘূৰাই অনাৰ কাৰণে কিন্তু ৰেছপনচিবিলিটি আমাৰেই বেছি আছে মই ল'লোঁ আপোনাৰ পইণ্টটো মই সুশান্ত বৰগোহাঁই বৰ অসমৰ প্ৰসংগত আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব এই আপোনালোকৰ যিটো বৰ অসম সেই বৰ অসমত মিয়াসকলৰ স্থান আছে বৰ অসম বুলি ক'লে আমি যদি ইতিহাসলৈ ঘূৰি যাওঁ কৰতোৱা নদী আছিলে সীমা অসমৰ কৰতোৱা নদী সীমাৰ ভিতৰত সেই সময়ত নৃগোষ্ঠী আৰু অসমীয়া সেইসকলেই এটা সময়ত আছিলে কিন্তু লাহে লাহে ৰাজনৈতিক প্ৰেক্ষাপটে হওক বা সেই সময়তে যি কাৰণতে নহওক কিবা কাৰণত আজি বহুখিনি মানুহে এই অঞ্চলটোত আজি ভৰি দিলে ভৰি দিয়াৰ পিছত
তেওঁলোকে বিস্তৃতভাৱে অঞ্চলটোক বেলেগ ধৰণে লৈ গুচি গ'ল যিখিনি আমাৰ যথেষ্ট সংখ্যক নৃগোষ্ঠী এতিয়া চিন্তনীয় আৰু শংকিত হৈ গ'ল সেইসকলক সুৰক্ষিত দিব লাগিব আজি ছাৰে যিটো সাহিত্যৰ কথা কৈছে কোনোবা তেনেকুৱা ধৰণে কোনোবা এখন কিতাপ লিখিছে বা তেনেকুৱা ধৰণৰ যিখিনি কথা কৈছে সেইটো হ'ব পাৰে কোনোবা এজন ভাল লেখক ওলাব পাৰে কোনোবাই মিয়া কবিতা পঢ়ি পাঠ কৰিব পাৰে কোনোবাই কলেজত তেওঁলোকে তেনেধৰণৰ কৰিব পাৰে কিন্তু অসম আৰু অসমীয়া মানুহৰ যিটো সংঘাত হৈছে আৰু তেওঁলোকৰ যিটো তেওঁলোকে নিজৰ যিটো মানে সংকিত অৱস্থা হৈছে সেই সংকিত অৱস্থাৰ পৰা আমি ৰাজনৈতিক উদ্ধাৰ কৰিব লাগিব কাৰণ ইয়াতে ৰাজনৈতিক ক্ষমতায়েদি অসমীয়া মানুহখিনিক যেতিয়ালৈকে সুৰক্ষিত কৰিব নোৱাৰোঁ আৰু যেতিয়ালৈকে ছাৰে কোৱা যিখিনি কথা বতৰা যেতিয়ালৈকে আমি সকলো পৰ্যায়ত আমি উন্নয়নৰ ক্ষেত্ৰত আমি ভাগ নলওঁ তেতিয়ালৈকে আমি শংকিত হৈ থাকিব তাৰ কাৰণে কিন্তু ৰাজনৈতিক শক্তি আৰু সদিচ্ছাও লাগিব যাতে এই মানুহখিনি সুৰক্ষিত কৰিব আপোনালোকে দিব কাৰণ চৰকাৰ 10 বছৰৰ পৰা হয় একেবাৰে সেইকাৰণে দি আছোঁ দি থকা হৈছে কাৰণেই এই কথাবিলাক এতিয়া আলোচনাৰ বিষয় হৈছিলে নিদিয়ে আজিলৈকে আলোচনাৰ বিষয় হৈছিলে নেকি বৰ অসমৰ আলোচনাৰ বিষয় হৈছিলে নেকি বৰ অসম কংগ্ৰেছে আজি গোৱালপাৰাৰ পৰা আৰম্ভ কৰিছে তেতিয়াহ'লে তিনিচুকীয়া মৰাণ মটকসকলৰ কি অৱস্থা হ'ব আজি তেওঁলোকে যে আৰম্ভ কৰিছে আজি নাওবৈচাখন আপোনালোকে চাওক লখিমপুৰৰ যেতিয়া মানুহবিলাক শংকিত হৈছে চৰ চাপৰি তেওঁলোকে গৈ পেলাই আমাৰ যিবিলাক অঞ্চলত গৈ পেলাই যাব আজি মিচিং মানুহসকল শংকিত নহ'ব নেকি আজি তেওঁলোকে যেতিয়া এটা এটা অঞ্চল সামৰি লৈছে য'ত আমি শংকিত কথা কৈছোঁ অকল শংকিত মানে মই এটা কথাত কোৱা নাই শংকিত ইন অল চেন্স তাতে ক্ৰাইম ৰেটটো আপোনালোকে চাওক তেওঁলোকৰ যিবিলাক ছ'চিয়েলি তেওঁলোকে যিবিলাক ডিম'লাইজ কৰিবলৈ চব গোটেই ব্যৱস্থাখিনি এইখিনিত আজিৰ দিনটোত এই চৰকাৰখন থকাৰ কাৰণে অসমীয়া মানুহে মূৰ দাঙি থিয় হ'বৰ কাৰণে শক্তিটো পাইছে নহ'লেতো আজি মানুহেতো আঁতৰি গুচি গৈছিলে মঙলদৈখন আপুনি যদি চাই এটা ফালৰ পৰা গৈ নাইকিয়াই হৈ গৈছিলেগৈ মানুহক চেপি লৈ পেলাই আঁতৰাই লৈ গৈছিলে কাৰণ এই শক্তিটোক সদায় আমি তেওঁলোকক ৰাখিব লাগিব প্ৰতিক্ৰিয়া ল'ম কিন্তু অসম গণ পৰিষদৰ ওচৰলৈ আহিব লাগিব আপুনি মঙলদৈৰ কথা কৈছে মঙলদৈখন চেপি বহিৰাগতই দখল কৰিছিলে এতিয়া মঙলদৈখন উদ্ধাৰ কৰিবলৈ আপোনালোকে কি কৰিলে দলগাঁৱৰ পৰা এটা পৌৰসভা আনি মঙলদৈত সংযোজন কৰিলে কিন্তু সেই দলগাঁৱৰ হৈ থাকিল বা সেই মঙলদৈ হৈ থাকিল আপোনালোকে কছমেটিক এটা চেঞ্জ কৰিলে সেই কছমেটিক চেঞ্জৰ যোগেদি যাক আমি ডিলিমিটেশ্যন বুলি কৈছোঁ অসমীয়াক উদ্ধাৰ কৰিব পৰা যাবনে নাই সেইটো প্ৰাসংগিক প্ৰশ্ন যি কি নহওক মই এবাৰ অসম গণ পৰিষদৰ ওচৰলৈ আহিব বিচাৰিম যিহেতু আপুনি মাজুলী প্ৰাৰ্থী কিন্তু অসম গণ পৰিষদৰ সন্দৰ্ভত মই এটা প্ৰশ্ন আছে আপোনালৈ সততে মই সেই প্ৰশ্নটো সুধোঁ বিজেপিৰ সৈতে অসম গণ পৰিষদ আছে মিত্ৰ দল অসম গণ পৰিষদক কিন্তু নামনিৰ যি মিয়া শব্দটো আমি ব্যৱহাৰ কৰিছোঁ যিহেতু সততে ব্যৱহাৰ কৰি থকা হয় বংগমূলীয় ইছলাম ধৰ্মী লোকসকল য'ত অধ্যুষিত সেই অঞ্চলসমূহত কিন্তু অগপক সক্ৰিয় ৰূপত দেখা পোৱা গৈছে আৰু বিগত সময়তো সেই অঞ্চলসমূহত অগপই নিজৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে গতিকে বিজেপিয়ে উজনি অসমৰ সমষ্টিকেইটা ৰাখি যি 22টা সমষ্টিৰ কথা বিজেপিয়ে কৈ থাকে জনগাঁথনিয়ে সমৰ্থন নকৰে বিজেপিক বুলি সেই সমষ্টিকেইটা অসম গণ পৰিষদক এৰি দিয়াৰ পৰিকল্পনা কৰিছে বুলি একাংশই ক'ব খোজে আপুনি কি ক'ব আচলতে অসম গণ পৰিষদ এটা ধৰ্ম নিৰপেক্ষ দল গতিকে অসম গণ পৰিষদ দলত জাতি বৰ্ণ নিৰ্বিশেষে চবে প্ৰতিনিধিত্ব কৰে গতিকে ইয়াত আচলতে আমি কোনোবা জাতিক বা কোনোবা সম্প্ৰদায়ক আমি পিছপৰা বা কিবা বুলি আমি বেলেগকৈ নধৰোঁ আচলতে জাতীয়তাবাদী চেতনাৰ যিকোনো মানুহেই ইয়াত দলত নেতৃত্ব দিব পাৰে গতিকে আমি কাকো বেলেগ কিবা বুলি আমি নাভাবোঁ গতিকে অসমত বিশেষভাৱে জাতীয়তাবাদী চেতনাৰ যিসকল মানে সম্প্ৰদায় প্ৰত্যেকেই ইয়াত প্ৰতিনিধিত্ব কৰিব পাৰে বুলি আমি ভাবোঁ আৰু সেইকাৰণে আমি আচলতে কোনো কাকো আমি বেলেগকৈ নাভাবোঁ ফাণ্ডামেণ্টেল প্ৰব্লেমটো সেইটোৱে এতিয়া যিসকল প্ৰব্ৰজিত লোক 1971 চনৰ পূৰ্বে সেই ভাৰতীয় নাগৰিক হ'ল তেওঁলোকে অসমৰ জাতীয় জীৱন জাতীয় চেতনা গ্ৰহণ কৰিছে নে নাই সেইটো আপোনালোকে কেনেকৈ উলিয়াব বা কোন সেইসকল লোক দুই ধৰণৰ লোক থাকিব লাগিব এক ধৰণৰ লোকে গ্ৰহণ কৰা নাই এক ধৰণৰ লোকে গ্ৰহণ কৰিছে গতিকে কেনেকৈ ডিফাৰেঞ্চিয়েট কৰিব আপোনালোকে নামনি অসমত য'ত আপোনালোক ৰিলেটিভলি বিজেপিতকৈ সক্ৰিয় আচলতে ধৰক আমাৰ যিটো অসম চুক্তিৰ ক্ষেত্ৰত যিটো ধৰক আপোনাৰ 1971 যিটো বুলি কৈছে গতিকে সেইবিলাকৰ ক্ষেত্ৰত যিবোৰ আমি এতিয়া ধৰক মুছলমান অসমীয়া প্ৰকৃতাৰ্থত আমাৰ সেই ৰজাগৰীয়া দিনতে আমাৰ যিবোৰ আহা গতিকে তেখেতসকলকতো বাদ দিলোঁ খিলঞ্জীয়া অসমীয়া 12% সেইখিনি বাদ দিলোঁ মই সেইখিনি হাড়ে হিমজুৱে অসমীয়া মই 1971 চনৰ বা
ইষ্ট পাকিস্তানৰ পৰা বা পূৰ্ববংগৰ পৰা অহাসকলৰ কোন অসমীয়া নহয় সেইটো কেনেকৈ নিৰ্ধাৰণ কৰিব? আচলতে আমি যিখিনি ধৰক ভোটাৰ তালিকাৰ সম্পৰ্কতে হওক বা আমাৰ যিখিনি সুবিধাৰ ক্ষেত্ৰত যেনেধৰণৰ আমাৰ আছে এই সুবিধাবোৰ আচলতে ভোটাৰ তালিকাবিলাক সংশোধনৰ ক্ষেত্ৰত আমি খুব তৎপৰতাৰে আজি চলোৱা হৈছে প্ৰত্যেকটো দলেই। গতিকে এই প্ৰত্যেকটো দলে চলোৱাৰ ক্ষেত্ৰত নিশ্চয় আমাৰ যিসকলক ধৰক আচলতে আমি মিয়া বুলি নাভাবোঁ, আচলতে প্ৰব্ৰজনকাৰী যিবোৰ বাংলাদেশী বুলি আমি ভাবোঁ। গতিকে আমাৰ দলে আচলতে কোনো ক্ষেত্ৰতেই আজি তাৰিখলৈকে মিয়া শব্দটো আমি ব্যৱহাৰ নকৰোঁ। গতিকে আমি এটাই ভাবোঁ যে প্ৰব্ৰজনকাৰী যিবোৰ বাংলাদেশী সেইবিলাকক অসমৰ পৰা বহিষ্কাৰ কৰাটো আমি বিচাৰোঁ। সেইটোতো আমি সকলোৱে বিচাৰোঁ। যি কি নহওক মোৰ প্ৰশ্নটো পৃথক আছিলে, মই প্ৰশ্নটো হলিষ্টিকেলি সুধিছিলোঁ। 1971 চনৰ পিছত যিসকল আহিছে তেওঁলোক লিগেলি থাকিবই নোৱাৰে, তেওঁলোকক ৰাখিলে প্ৰশাসন দোষী হ'ব, তেওঁলোকক আমি বহিষ্কাৰ কৰিবই লাগিব। 1971 চনৰ আগৰখিনিও কিন্তু ক'ৰবাত নহয় ক'ৰবাত ভাবুকি বুলি শাসক দল বিজেপিয়ে কয়, বা যি ধৰণে তেওঁলোকৰ জিলাত এখন জিলাৰ পৰা এখন জিলালৈ প্ৰব্ৰজন ঘটিছে, বা যি ধৰণে ধুবুৰীৰ লোকে গৈ শিৱসাগৰত বসতি কৰিছে, সেয়াও এক আশংকাৰ কাৰণ বুলি বিজেপিয়ে কয়। সেই দৃষ্টিভংগীৰে মই প্ৰশ্নটো সুধিছিলোঁ। যি কি নহওক মই ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াৰ ওচৰলৈ যাওঁ। বৰ অসমৰ সন্দৰ্ভত যি এক প্ৰতিক্ৰিয়া বিজেপিৰ বিধায়কগৰাকীয়ে দিলে, আপুনি শুনি আছিলে, কি ক'ব, কি মন্তব্য দিব? এইটো তেওঁলোকৰ এটা ভ্ৰান্ত ধাৰণা যে লোৱাৰ আছামৰ তথা মানে আমাৰ মিয়াই কওক, অচিনাকি কওক, এই মানুহখিনি গৈ পেলাই শিৱসাগৰ দখল কৰি পেলাব, এইটো এটা ভ্ৰান্ত ধাৰণা। এইটো ইয়াৰ মানুহ অতিৰিক্ত নিয়াৰেষ্ট ডিষ্ট্ৰিক্টত গৰাখহনীয়াৰ ফলত ঘৰ বাৰী যোৱাৰ পিছত তেওঁলোকে ক'ৰবাত না ক'ৰবাত গৈ আশ্ৰয় লৈছে। এইটো নহয় যে কোনোবা জনগোষ্ঠীক আঘাত কৰি তেওঁলোকক উচ্ছেদ কৰি তাত গৈ আমি থিতাপি লৈ তাতে আমি সংখ্যাগৰিষ্ঠতা দেখুৱাম বুলি এনেকুৱা কোনো উদ্দেশ্য লৈ পেলাই সেই মানুহখিনি যোৱা নাই। আৰু শিৱসাগৰৰ কথা কৈছে আপুনি, শিৱসাগৰততো আমাৰ মানুহ যোৱাই নাই। ক'ৰবাত কাম কৰিব গৈছে যদি ক'ৰবাত তেওঁলোকে দুই এজন আছে, থাকিব পাৰে, কিন্তু নিগাজিকৈ থাকিবলৈ মই দাবী কৰিছে আপুনি যোৱা নাই। কিন্তু চৌধুৰী ডাঙৰীয়া ইছ্যুটো আছিলে যি এক আশংকাত ভুগিছে, যি এক ভাবুকিৰ সৃষ্টি হৈছে বুলি তিনিচুকীয়া বা উজনি অসমৰ খিলঞ্জীয়াসকলে ভাবে। এই আপোনালোকৰ বৰ অসমৰ অভিযানে তেওঁলোকক নিশ্চিতি প্ৰদান কৰিবনে নাই, সেইটো এটা প্ৰশ্ন উত্থাপিত হৈছিল বিজেপিৰ বিধায়কগৰাকীৰ পৰা। বৰ অসমৰ যি অভিযান, তেওঁলোকৰ যি এক আশংকা বা তেওঁলোকৰ শুনক, এইটো শিৱসাগৰ বা যোৰহাট বা তিনিচুকীয়াৰ মানুহখিনি নাভাবে। এইটো ৰাজনৈতিকভাৱে তেওঁলোকক ভাবিবলৈ বাধ্য কৰা হৈছে। এইটো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত। কাৰণ ইয়াত আগত আমাৰ কংগ্ৰেছটো অধিক সময় ৰাজত্ব কৰিছে, তেতিয়াতো এইবিলাক কথা প্ৰশ্ন কেতিয়াবা হৈছিল নেকি, অৱতাৰণা হৈছিল নেকি? আমিতো কেতিয়াও দেখা নাই। গতিকে এইটো এটা সাম্প্ৰদায়িক ৰাজনৈতিক দল এটা ক্ষমতাত বহাৰ পিছত তেওঁলোকে সদায় এটা সাম্প্ৰদায়িকভাৱেই চিন্তা চৰ্চা কৰে। তেওঁলোকৰ মানসিকতাই সাম্প্ৰদায়িকতাৰ গঢ়ি উঠিছে। গতিকে এইটো অসম্ভৱ কথা। গতিকে সেই কথাবিলাকক যদি আপোনালোকে ভাবে যে এইটো ৰাইজৰ মতামত নহয়, উদ্দেশ্য প্ৰণোদিতভাৱে সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ নেতা বা মুখ্যমন্ত্ৰীৰ বক্তব্য। হয়, মই ল'লো আপোনাৰ পইণ্টটো, কিন্তু এটা বিৰতি ল'ব লাগিব। বিৰতিৰ পিছতে ৱাজিদ আলী চৌধুৰীৰ সেই বক্তব্যৰ মই প্ৰতিক্ৰিয়া ল'ম বিজেপিৰ বিধায়কৰ পৰা। আন সকলো আমাৰ ষ্টুডিঅ'ত আছে, আলোচনা আগবঢ়াই লৈ যাম। কিন্তু এই মুহূৰ্তত ল'ব লাগিব এটা বাণিজ্যিক বিৰতি, শীঘ্ৰে ঘূৰি আহিম। নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছোঁ। অন্তিমটো খণ্ডত উপনীত হৈছোঁ। আমাৰ হাতত 10-11 মিনিট সময় আছে। আলোচনা কৰি আছিলোঁ অসমৰ ৰাজনীতিৰ। কংগ্ৰেছে এইকেইদিন শিৰোনাম দখল কৰিছে, কাৰণ কংগ্ৰেছত অব্যাহত আছে প্ৰাৰ্থিত্বৰ আবেদন জনোৱাৰ প্ৰক্ৰিয়া। 28 জানুৱাৰীলৈকে চলি থাকিব। এতিয়ালৈকে 700ৰ পৰা 800 প্ৰাৰ্থিত্ব প্ৰত্যাশী আবেদন জনাইছে অসমৰ বিভিন্ন সমষ্টিত। মূলতঃ নামনি অসমৰ সমষ্টিসমূহত টিকেটৰ কাৰণে হেতাৰ পৰা আমি পৰিলক্ষিত কৰিছোঁ। মধ্য অসমতো পৰিলক্ষিত কৰিছোঁ। ধিং সমষ্টিত এতিয়ালৈকে 27জন প্ৰাৰ্থী। তাৰোপৰি এনে কিছুমান সমষ্টি আছে। ৰঙানদী সমষ্টিটো যদি কথা কওঁ, ৰঙানদী সমষ্টিটোত কুচকাৱা চলাই আছে প্ৰাক্তন APCCৰ সভাপতি ভূপেন বৰাই, কিন্তু তাত আৰু 4 পৰা 5জন ব্যক্তিয়ে আবেদন জনাইছে। ইয়াৰ পৰিৱৰ্তে মাৰ্ঘেৰিটাত প্ৰদ্যুৎ বৰদলৈ
পুত্ৰ প্ৰতীক বৰদলৈ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব বিচাৰিছে, কিন্তু মাৰ্ঘেৰিটাত আন বিশেষ ব্যক্তিয়ে প্ৰাৰ্থিত্বৰ কাৰণে আবেদন জনোৱা নাই। নাজিৰা সমষ্টিটো যিহেতু সেই সমষ্টিটো দেৱব্ৰত শইকীয়া, গতিকে সেই সমষ্টিটো আন প্ৰাৰ্থীয়ে আবেদন জনোৱা পৰিলক্ষিত হোৱা নাই। ইয়াৰ বিপৰীতে কিন্তু চামগুৰিত তানজিল হুছেইন, ৰকিবুল হুছেইনৰ পুত্ৰ, সেই সমষ্টিটোত কিন্তু 4জন আন প্ৰাৰ্থী আছে। ৰূপৈ সমষ্টি কংগ্ৰেছৰ দখলত নুৰুল হুদা, সেই সমষ্টিটো কিন্তু আন 3জন প্ৰাৰ্থী আছে। গতিকে এনেবোৰ কথা বতৰাই বিভিন্ন ইংগিত অনাগত সময়ত বহন কৰিব ৰাজনৈতিক ক্ষেত্ৰখনত। মই সুশান্ত বৰগোহাঁই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। ৱাজেদ আলী চৌধুৰীয়ে কৈছে, যি ধৰণৰ এক ভাবুকিৰ কথা আপোনালোকে বাৰে বাৰে কৈ থাকে, সেয়া ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত। অন গ্ৰাউণ্ড তেনেধৰণৰ ভাবুকিৰ উপলব্ধি ৰাইজৰ মাজত নাই। চাওক, যদি তাৰ কিবা কণ্টেণ্ট নাথাকে, কিবা ৰাজনৈতিক যদি এনেধৰণৰ ভাবুকিও দিয়ে, আজিৰ দিনত নাগৰিক বা ৰাইজ ইমান সচেষ্ট, তেওঁলোকে সকলো কথা বুজি পায়। আজি ভৌগোলিকভাৱে আমি কিছুমান অঞ্চল যদি আমি চাওঁ, সেই অঞ্চলবিলাক এটা সময়ত নৃগোষ্ঠী অসমীয়াসকলৰ বসতি আছিলে। প্ৰায় সেইসকল সেই অঞ্চলবিলাকৰ পৰা নাইকিয়া হৈ গৈ আছে, বা তেওঁলোক বেলেগ অঞ্চললৈ উজনিৰ কথা কৈ আছোঁ। উজনিৰ কথাই মই কৈ আছোঁ। আজি উজনিৰ কথাই কৈ আছোঁ। আজি উজনি মানুহে ভয় খুৱাব আপুনি পাৰিব নেকি? এনে এটা কথা কৈ আপুনি ভয় খুৱাব পাৰিব নেকি, যদি তেনেকুৱা ধৰণৰ ঘটনা যদি ক'ৰবাত ঘটি থকা নাই? আজি যদি সৰু পথাৰ কয়, সেইটো উজনি নহয় জানো? আজি যদি আপুনি নাওবৈচা কয়, উজনি নহয় জানো? আজি যদি আপুনি গোলাঘাটৰ ভিতৰৰ অঞ্চললৈ যায়, সেইখিনি উজনি নহয় জানো? আজি এনেধৰণৰ বহুত অঞ্চল মই আজিৰ দিনত মানুহে ভয় খোৱাৰ কাৰণ নাথাকিলে মানুহে ভয় নাখায়। আপুনি আৰু মোৰ কথাইদি আজি এই মানে মিডিয়াৰ যুগত, ইলেক্ট্ৰনিক মিডিয়াৰ যুগত, ছ'চিয়েল মিডিয়াৰ যুগত, আৰু সকলো মানুহে সকলো কথা জানে, এই যুগত আপুনি কোনো মানুহক আপুনি অকৰা বনাব নোৱাৰে, অকল ৰাজনৈতিক মানে হেৰি কৰি পেলাই এইবিলাক কোৱা কথা। কাৰণ আমি দিনত আজি আদিৰ দিনত কৈছোঁ যে যদি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন নাথাকিলেহেঁতেন, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদি নাথাকিলেহেঁতেন, আজিৰ দিনত নামনি অসমৰ পৰা মুখ্যমন্ত্ৰী হ'লহেঁতেন। ডিলিমিটেশ্যন হোৱাৰ আগতে আপুনি যদি চাই চিটবিলাক, নামনি অসমৰ পৰা মুখ্যমন্ত্ৰী মানে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনেও নামনি অসমৰ আপুনি নাম নহয়, মই সেইটো নামৰ কৈছোঁ। মই কৈছোঁ যে এনে এখিনি মানুহে যাৰ কাৰণে আমি ভয় খাই আছোঁ, সেইসকলৰ পৰা মুখ্যমন্ত্ৰী হ'লহেঁতেন। নামনি মানে মই এই গুৱাহাটী আশে পাশে কথা কোৱা নাই, ধুবুৰী গোৱালপাৰাৰ পৰা মুখ্যমন্ত্ৰী হ'লহেঁতেন। হ'ব পৰা এটা ডেম'গ্ৰাফি অসমত হৈ গৈছিলে। এইখিনি কথা মই ৰখাইছোঁ আপোনাক। এতিয়া ৱাজেদ আলী চৌধুৰী মুখ্যমন্ত্ৰী হ'ব নোৱাৰে নেকি? পাৰে, কিন্তু শংকিত আমি হ'ম। আমি শংকিত হ'ম। ৱাজেদ দা মুখ্যমন্ত্ৰী হ'ব পাৰে। ৱাজেদ দাক ব্যক্তিগতভাৱে মই জানো, ৱাজেদ দা ব্যক্তিগতভাৱে মই বহুত দিন একেলগে আছিলোঁ, দলটোত আছিলোঁ, কিন্তু নামনি অসমৰ মানুহ, উজনি অসমৰ মানুহ শংকিত হ'লহেঁতেন। হয়, যদি ৱাজেদ আলী চৌধুৰী মুখ্যমন্ত্ৰী হ'ল হয়, উজনি শংকিত হ'ল হয়। কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? মই আনসকলৰ ওচৰলৈ আহিব লাগিব। চৌধুৰী ডাঙৰীয়া। হয়, কিন্তু এই কথাটো আমি সপোন দেখা নাই যে আমি কেতিয়াবা মুখ্যমন্ত্ৰী হ'ম। কিন্তু এই কথাটো আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এই বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব, এই কথাটো সঘনাই ক'ব খোজে। বিশেষকৈ আপাৰ আছামত গৈ বেছিকৈ মিটিংবিলাকত কৈ থাকে যে আপোনালোকে বিচাৰে নেকি যে বদৰুদ্দিন আজমলৰ নিচিনা মানুহ এজন মুখ্যমন্ত্ৰী হওক? গতিকে এই কথাবিলাকত মই ভাবোঁ যে তেওঁ যিমানেই কৈছে, ৰাইজে গুৰুত্ব দিয়া নাই। গুৰুত্ব দিয়া হ'লে কথাটো বেয়া আছিল। তো গতিকে ৰাইজে আজি যদি তেওঁলোকে ভাবিছে যে তেওঁলোকে কোৱা মতেই ৰাইজ তেওঁলোকৰ লগত আছে, তেতিয়াহ'লে এছআৰৰ জৰিয়তে ভোট কৰ্তন কৰাৰ কি যুক্তি থাকিব পাৰে? 10,000 20,000কৈ ভোট কাটাৰ কি যুক্তি থাকিব পাৰে? তেওঁলোকে শংকিত, তেওঁলোকে যে গভৰ্ণমেণ্ট কৰিব নোৱাৰিব, তেওঁলোকে শংকিত হৈছে, যাৰ ফলত এছআৰৰ জৰিয়তে ভোট কাটাৰ প্ৰক্ৰিয়াও মই এছআৰৰ প্ৰসংগটো আনকালে উত্থাপন কৰিম, কাৰণ সময়ো কম হৈ আছে। মই এবাৰ কৈ দিছোঁ, এছআৰৰ যোগেদি কিন্তু কোনো ভোট কৰ্তন হোৱা নাই। কাৰণ এছআৰটো হোৱাৰ পিছত কিছুমান মানুহৰ 4-5টা সমষ্টিত আছে, কিছুমান মৃত মানুহৰ কৰা নাছিলে। সেই এছআৰ কিন্তু এতিয়াও এপ্লাই কৰিব পাৰে। মোৰ জীৱিত মানুহ, মোৰ এগেইনষ্টে যদি কোনোবাই নামটো কৰ্তনো কৰে, মই 22 তাৰিখৰ পিছত মই মোৰ নামৰ কাৰণে এপ্লাই কৰিব পাৰিম। ভালকৈ কোনোবা আমি আলোচনা কৰাৰ অৱকাশ আছে। এছআৰ কাম শেষ হৈ লওক, তাৰপিছত আমি আলোচনা কৰিম। পাটগিৰি ডাঙৰীয়া, আপোনাক সুধিব বিচাৰিম, এই যে
মিয়া মুখ্যমন্ত্ৰী হ'ব সততে কোট আন কোট মিয়া মুখ্যমন্ত্ৰী হ'ব এনেধৰণৰ এক নেৰেটিভ সৃষ্টি কৰা হয় ভাৰতৰ সংবিধানত যদি কোনোবা এগৰাকী ব্যক্তি MP হৈছে তেওঁ PM হ'ব পাৰিব ভাৰতৰ প্ৰতিগৰাকী নাগৰিকেই প্ৰধানমন্ত্ৰী হ'ব পাৰে তেনেস্থলত যদিহে সেই শংকা অসমবাসীৰ মূৰৰ পৰা মনৰ পৰা দূৰ কৰিব লাগে সংবিধান সংশোধনী কৰি বিশেষ এক ব্যৱস্থানক যি ব্যৱস্থাৰ যোগেদি কেৱল খিলঞ্জীয়া ভূমিপুত্ৰ মুখ্যমন্ত্ৰী হ'ব পাৰে তাকে নকৰি যদিহে এনেধৰণৰ এক নেৰেটিভৰ সৃষ্টি কৰা হয় বা মানুহক ভয় বা শংকা মানুহৰ মাজত বিয়পোৱা হয় ই কি প্ৰভাৱ বিস্তাৰ কৰিব আচলতে এই প্ৰভাৱটো মানে সাধাৰণ মানুহৰ মাজত এটা বিভাজনমুখী ধাৰণা এটা আহি যায় আৰু আমাৰ যিটো ইউনিটি আমাৰ ঐক্যত কিছু পৰিমাণে বাধাগ্ৰস্ত হয় এতিয়া ৰাজনীতিৰ ক্ষেত্ৰখনত ক্ষমতাকেন্দ্ৰিক ৰাজনীতিত দলবিলাকে কিছুমান ইছ্যু বা কিছুমান কথা বতৰা এইবোৰ সাময়িকভাৱে চিন্তা কৰি কথাখিনি কয় তেওঁলোকে অসমৰ ভৱিষ্যত বা এইটো কথা ইমান সেই সময়ত তেওঁলোকে ভবা চিন্তাটো নকৰে কিন্তু তেওঁলোকে জানে কথাটো আচলতে সেইকাৰণে মোৰ এটা এপিল থাকিব পাৰে ইয়াত যে যি ৰাজনৈতিক দলেই নহওক নিৰ্বাচনৰ কেন্দ্ৰিক কথাবিলাকত তেওঁলোকে কিন্তু ভৱিষ্যতৰ কথাটো চিন্তা কৰিব লাগে কাৰণ কালি এটা হাগ্ৰামাৰ খুব ইম্পৰ্টেণ্ট ষ্টেটমেণ্ট এটা পাইছোঁ যে আদিবাসী বা আৰু আমি বড়ো আমি গোটেইবিলাকে ইয়াতেই থাকিব লাগিব ইয়াতে আমি মৰিবও লাগিব সেইটো কথা অসমতো সম্প্ৰীতিৰে সকলোৱে বসবাস কৰিব লাগে কিন্তু সংবিধান সংশোধনী কৰি এতিয়া অৰুণাচলততো অৰুণাচলী এজন মুখ্যমন্ত্ৰী হ'ব নোৱাৰে মেঘালয়ৰ খাচী গাৰো এগৰাকী মুখ্যমন্ত্ৰী হ'ব নোৱাৰে গতিকে সংবিধান সংশোধন কৰি কেৱল অসমীয়াই যদিহে অসমীয়া সংজ্ঞাটো নিৰূপণ কৰা হয় বা কেৱল খিলঞ্জীয়া ভূমিপুত্ৰ সংজ্ঞা নিৰূপণ কৰি তেওঁলোকে মুখ্যমন্ত্ৰী হ'ব পাৰিব তেনেধৰণৰ এক আইন আনক প্ৰয়োজনীয়তা আছে নে কি প্ৰয়োজনীয়তা অসম চুক্তিখনে আজিলৈকে ভালকৈ ৰূপায়ণ কৰিব পৰা নাই গতিকে তেনেকুৱা পটভূমিত সেই চুক্তিখনে যিহেতু ৰূপায়ণ কৰিব পৰা নাই এইবোৰ কথাটো মই সম্ভৱ হ'ব বুলি নাভাবে কিন্তু প্ৰয়োজনীয়তা আছে সম্ভৱ হ'ব বুলি নাভাবে যদি আমি চুক্তিখন ভালকৈ ৰূপায়ণ কৰিব পাৰোঁ অসম ইমপ্লিমেণ্ট কৰিব পাৰিলোহেঁতেন তেতিয়া প্ৰয়োজনেই নাথাকে মই অসম গণ পৰিষদৰ ওচৰলৈ আহিম মই সেই প্ৰশ্নটো আন সকলৰ ওচৰলৈ লৈ যাম আপোনালোকৰ সহযোগী দল বিজেপিয়ে ইন দ্য প্ৰচেছ এই যি অসমীয়া অস্তিত্বৰ সংকটত বা অসমীয়া নিশ্চিহ্ন হৈ যাব বা হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰ নথকা হয় অসমীয়া জাতি ধ্বংস হ'ল হয় তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰে ৰাইজৰ মাজত আপোনালোকে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আপুনি কি ক'ব অসম গণ পৰিষদৰ তৰফৰ পৰা কাৰণ অসম আন্দোলন কৰিছিল অসম আন্দোলন কৰি অসম গণ পৰিষদ হৈছিলে বিশেষকৈ আজিৰ তাৰিখত সংবিধানৰ তেনে এক ব্যৱস্থাৰ প্ৰয়োজন আছেনে য'ত কেৱল খিলঞ্জীয়াই মুখ্যমন্ত্ৰী হ'ব পাৰে আচলতে অসমখনত যিমানখিনি ধৰক আমাৰ খিলঞ্জীয়া আছে এই খিলঞ্জীয়াৰ ক্ষেত্ৰত আমি এটাই ক'ব পাৰোঁ যে আমি ধৰ্ম নিৰপেক্ষ দল হিচাপে অসম গণ পৰিষদে আচলতে আমি সেইখিনি কথা কেতিয়াও ভাবিব নোৱাৰোঁ বিশেষভাৱে আমি 1971 চনৰ পৰা আমি যিটো ধাৰাবাহিকভাৱে যিটো অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত ধৰা আছে তাৰ পাছৰ অহাখিনিহে আচলতে আমি তেনে এক বেলেগ বুলি ভাবিব পাৰোঁ কিন্তু আমি আচলতে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ক্ষেত্ৰত আমি এইখিনি ভাবিব নোৱাৰিম হয় মই সুশান্ত বৰগোহাঁই আপোনাৰ ওচৰলৈ গৈছোঁ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব ডিবেটটো এই পইণ্টটো আপুনি উত্থাপন কৰিছিলে আমি আকৌ কৈছোঁ যে অসমত অসমীয়া সুৰক্ষিত হ'ব লাগিব অসমত অসমীয়া নৃগোষ্ঠীয়ে অসমীয়া হিচাপে জীয়াই থাকিব লাগিব আমাৰ কৃষ্টি সংস্কৃতি যিহেতু আমি সকলোৱে একেলগে বসবাস কৰি আমাৰ কৃষ্টি সংস্কৃতি বিভিন্ন কৃষ্টি সংস্কৃতিৰ যোগেদি অসমীয়া জাতিটো আগবঢ়াই লৈ গৈছোঁ সেইখিনি সুৰক্ষিত থাকিব লাগিব আৰু অসমীয়া মাজৰ পৰাই মুখ্যমন্ত্ৰী ভৱিষ্যতে হ'ব লাগিব আৰু তেতিয়াহে অসমখন সুৰক্ষিত হ'ব আৰু এইটো যিটো অচিনাকি আৰু প্ৰব্ৰজনৰ ব্যৱস্থা এই ব্যৱস্থাই যিটো আমাৰ অসমৰ বননিৰ পৰা আৰম্ভ কৰি বনাঞ্চলৰ পৰা আৰম্ভ কৰি সকলোখিনি আজি তেওঁলোকে লৈ লৈছে এইখিনি আমি উদ্ধাৰ কৰিব লাগিব আৰু অসমীয়াৰ নতুন প্ৰজন্মই অৰ্থনৈতিকভাৱে শক্তিশালী হ'ব লাগিব আৰু ইয়াত যেনেধৰণে আজিৰ দিনটোত অসমৰ চৰকাৰখনে অসমখন চলাইছে তেনেধৰণে যদি 10টা বছৰ অসমখনত এনেধৰণে চৰকাৰ চলে অসমীয়া আৰু অসমবাসী নিশ্চিতভাৱে আমি সুৰক্ষিত হৈ থাকিম অৰ্থাৎ আপোনালোকক অনাগত 5 বছৰটো লাগেই তাৰ পিছৰ 5 বছৰো আপোনালোকে বিচাৰিছে 10 বছৰ থাকিলে মই কৈছোঁ যে 10 বছৰ এনেধৰণে কাম চলিলে আৰু 100টা বছৰ কাৰণে সুৰক্ষিত হৈ থাকিব অসমীয়া মানুহ 10 বছৰ এনেধৰণৰ কাম চলিলে আৰু 100টা বছৰ কাৰণে অসম সুৰক্ষিত হৈ থাকিব গতিকে এই বাৰ্তাৰে বিজেপিৰ সুশান্ত বৰগোহাঁই এই বাৰ্তাৰে অনুষ্ঠান সামৰিছোঁ মই ৱাজেদ আলী চৌধুৰীৰ ওচৰলৈ যাব নোৱাৰিলোঁ সময়ৰ অভাৱ মই ক'ব লাগিব জ্যেষ্ঠ আজি ৰাজনীতিবিদ আৰু বিশ্লেষক আছিলে গতিকে তেওঁলোকৰ সৈতে আজি কথা পাতি ৰাইজক এটা বাৰ্তা দিব পাৰিলোঁ বুলি ভাবিছোঁ এই চিন্তাৰ সমলেৰে অনুষ্ঠান সামৰিব লাগিব মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে সুশান্ত বৰগোহাঁই ব্ৰজেন গাম ডক্টৰ জগদীশ পাটগিৰি আৰু ৱাজেদ আলী চৌধুৰী চাৰিওজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক শুভৰাত্ৰি
এইটো